নমস্কাৰ সমুদ্ৰ দৰ্শকক আন্তৰিক স্বাগতম মিড মৰ্নিংলৈ ষ্টুডিঅ'ত মই স্নিগ্ধা শিখা আজিৰ বিষয়বস্তু বৰ্তমান ৰাজনীতি আমাৰ ৰাজ্যৰ ৰাজনীতি কোন দিশে আজি মোৰ সৈতে আমাৰ ষ্টুডিঅ'ত এনে একাংশ আজিৰ প্ৰজন্ম আছে যিয়ে দৰাচলতে ৰাজনীতিক ভাল পায় ৰাজনীতিলৈ অহাৰ তেওঁলোকৰ মন কিন্তু কি বিচাৰিছে দৰাচলতে তেওঁলোকে কি দেখিছে ৰাজনীতিত এনেকুৱা য'ত তেওঁলোকৰ ভৱিষ্যত আছে বুলি ভাবে মই আটাইকে পৰিচয় কৰি দিব লৈছোঁ পোনপ্ৰথমে মোৰ কাষতে আছে বিজেপিৰ হৈ প্ৰণৱ বৰুৱা আপোনাক আন্তৰিক স্বাগতম জনাইছো আজিৰ প্ৰজন্ম আটাইৰে নাম লৈছে একেলগে ঋষিখা কাশ্যপ কিমি কিৰণ কলিতা ত্ৰিদীপ ভাগৱতী আৰু ৰাহুল বৰদলৈ আটাইকে আন্তৰিক স্বাগতম জনাইছো বিং এ সিনিয়ৰ মোষ্ট প্ৰণৱ বৰুৱা মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি দীৰ্ঘদিনৰ পৰা এই দলটোৰ সৈতে জড়িত হৈ আছে যদি প্ৰথম প্ৰশ্নটো আপোনাকে মই কৰোঁ যি মোৰ বিষয়বস্তু আজি বৰ্তমান ৰাজনীতি কোন দিশে ৰাজ্যৰ ৰাজনীতি পোনপটীয়া উত্তৰ আপোনাৰ কি হ'ব চাওক ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত বহুদলীয় ব্যৱস্থা আছে আৰু মই ভাবোঁ যে ভাৰতবৰ্ষ এখন এনেকুৱা এখন দেশ যিখন দেশে 500 বছৰীয়া সংস্কৃতিৰে আমাৰ সমৃদ্ধ এখন দেশ আৰু ভাৰতবৰ্ষ এখন দেশ যিখন নেকি পৃথিৱীৰ সকলোতকৈ জনবহুল গণতান্ত্ৰিক দেশ গতিকে স্বাভাৱিকতে আমাৰ এটা দায়িত্ব থাকিব যে গণতান্ত্ৰিক ব্যৱস্থাটোক আমি ঠিকমতে আগবঢ়াই লৈ যাব লাগে কাৰণ আজি পৃথিৱীৰ বহু দেশে ভাৰতৰ মুখলৈ চাই যিকোনো সমস্যাৰ ক্ষেত্ৰত যে ভাৰতৰ স্থিতি কি হ'ব গতিকে মই ভাবোঁ যে ভাৰতবৰ্ষই কেৱল নিজৰ ৰাজ্যখন বা নিজৰ দেশখনৰ কাৰণেই নহয় গোটেই পৃথিৱীক এটা পথ দেখুৱাব পাৰে যি ৰাজনীতিয়ে নেকি মানুহৰ সমাজৰ উত্তৰণৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰে ৰাহুল একমত নে নিশ্চয় একমত নহয় আজিৰ ৰাজনীতিক ব্যৱস্থা যদি আপুনি আপোনাৰ প্ৰশ্নটো মই সিধাকৈ উত্তৰ দিবলৈ যাওঁ আমি প্ৰথমতে মই উত্তৰ দিম যে ধুঁৱলি কুঁৱলী দিশে বিভ্ৰান্তিৰ দিশে এই ৰাজনীতিক ব্যৱস্থা প্ৰমূল্যবোধৰ ৰাজনীতি একেবাৰে নোহোৱা হৈছে ইছ্যু শব্দটো আমি শব্দতে সীমিত হৈছে আজিকালি আগতে এটা সময়ত আছিল যে ইছ্যু শব্দটোক আমি সমালোচনা কৰিছিলোঁ পৰ্যালোচনা কৰিছিলোঁ তাৰ বিভিন্ন দিশসমূহ আলোচনা কৰিছিলোঁ আগুৱাই নিছিলোঁ কিন্তু ইছ্যুটো অকল ইছ্যুতে সীমাবদ্ধ হৈছে খুব সংক্ষিপ্ত হৈ গৈছে মাত্ৰ 2 ছেকেণ্ডৰ শব্দ এটা তাতে শেষ হৈ থাকিলে এনেধৰণৰ ৰাজনীতি যদি আগলৈ হ'বলৈ হয় বা আজি নেতাসকলে যদি এনেকুৱা ধৰণৰ ৰাজনৈতিক ব্যৱস্থাক যদি আগুৱাই নি থাকে সমগ্ৰ ভৱিষ্যত প্ৰজন্ম ভৱিষ্যতৰ ৰাজনীতি ধুঁৱলি কুঁৱলী দিশে ত্ৰিদীপ প্ৰথম কথাটো এইটো যে আমি ৰাজনীতি বোলা আমাৰ যিটো শব্দটোক লৈ যুৱ প্ৰজন্মৰ ঘৃণা উপজা হৈছে আৰু ঘৃণা এইকাৰণে উপজে কাৰণ আমি যিখিনি মানুহক ৰাজনীতিক হিচাপে ভাবোঁ বা যিখিনি আমাৰ জনপ্ৰতিনিধি তেওঁলোকৰ যি কাম কাজ ৰাজনীতি কেতিয়াও এনেকুৱা বস্তু নাছিল যে এইটো অস্পৃশ্য কথা কেতিয়াও নাছিল ৰাজনীতি কেতিয়াও অস্পৃশ্য বস্তু নাছিল ৰাজনীতি আমাৰ সমাজৰ প্ৰত্যেকটো দিশ চুই যায় তাৰ পাছতো আমি নিৰ্বাচিত কৰি পঠিওৱা জনপ্ৰতিনিধিসকলৰ যি কাম কাজ যে তেওঁলোকে আজিকালি নিৰ্বাচন আহিলে বিকাশৰ কথা কমকৈ পাতে সাম্প্ৰদায়িকতাৰ কথা বেছিকৈ পাতে কেইটা ৰাস্তা হ'ল কেইটা বাট হ'ল কেইটা আমি স্কুল কেইখন নিৰ্মাণ কৰিলোঁ কেইখন চিকিৎসালয় নিৰ্মাণ কৰিলোঁ সেই কথাবোৰ পাছত আহে হিন্দু বেয়া নে মুছলমান বেয়া সেই কথাটো আগত আহে এই ধৰণৰ যি ৰাজনৈতিক পৰিক্ৰমা অসমত ভাৰতত শেহতীয়াভাৱে আহিল বা চলি আহিছে বা এটা তুষ্টিকৰণৰ ৰাজনীতি এটা বিশেষ সম্প্ৰদায়ক তেওঁলোকে তুষ্টিকৰণ কৰে এটা সম্প্ৰদায়ক গালি পাৰে এই ধৰণৰ বিষয়বস্তুসমূহক লৈ যুৱ প্ৰজন্ম হতাশ হৈছে আৰু সেইকাৰণে যুৱ প্ৰজন্মই কিন্তু এই গোটেই বিষয়বোৰৰ পৰা আঁতৰ হৈ এক নিৰ্দিষ্ট গুণগত পৰিৱৰ্তনৰ ৰাজনীতি বিচাৰিছে আৰু সেইটোৱেই বৰ্তমান সময়ত প্ৰত্যেকগৰাকী যুৱ প্ৰজন্মৰ আশা আৰু প্ৰত্যাশা কিমি কিৰণ মোৰ বোধেৰে অসমীয়া ৰাইজ সদায় ৰাজনীতিকৰ ওচৰত প্ৰতাৰিত হৈ আহি আছে আমি সকলো দলকে এবাৰ হ'লেও চান্স দিছোঁ আমাৰ নিজৰ আঞ্চলিক দলকো দিছোঁ কিন্তু অসমীয়া ৰাইজৰ সকলো আশাত আজিলৈকে চেঁচা পানী ঢালাৰ দৰে অৱস্থা এটা আৰু এতিয়াতো এনেধৰণৰ হৈছে যিটো কৈছে যে বিশ্ব দৰবাৰলৈ নিব লাগে বা বিশ্বৰ সন্মুখত বাট দেখুৱাব লাগে কিন্তু আমি যদি নিজৰ থলুৱা মানুহখিনিৰ কাৰণে বা আমাৰ নিজৰ ছিষ্টেমটোৱে ঠিক কৰি নলওঁ তেন্তে বাহিৰৰ কথা ভাবি ইমান লাভ নাই বুলি ভাবোঁ এটা সৰু কথা কওঁ দুদিনমান আগত ট্ৰিবিউনত নিউজ এটা ওলাইছিলে যে ভাৰত চৰকাৰৰ ফালৰ পৰা সাউথ এছিয়ান কাণ্ট্ৰিবিলাকক হেৰিটেজ চাইটবিলাক ৰিষ্ট'ৰ কৰিবলৈ বা প্ৰিজাৰ্ভেশ্যনৰ কাৰণে পইচা দিয়া হ'ব একেবাৰে সৰু উদাহৰণ আজিৰ পৰা 1-1.5 বছৰ আগত তেজপুৰত গৈছিলোঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থলত টিকেট কাউণ্টাৰ নাই মানুহজনী দূৰত বহি থাকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ সমাধিস্থল আমি চাব নোৱাৰিলোঁ হাবি জংঘলেৰে ভৰা গাড়ী নোযোৱাৰ কাৰণে আমি উভতি আহিছোঁ আমাৰ অসম আছাম এটা শ্লোগানে আমাৰ পৰ্যটন উদ্যোগ ঠিক নকৰে গতিকে মই ভাবোঁ প্ৰথমতে আমি গ্ৰাউণ্ডৰ পৰা আৰম্ভ কৰিব লাগিব তাৰপিছত ভাৰত বিশ্ব নিজে নিজে পৰিচিত হ'ব ঋষিখা
হয় গণতন্ত্ৰত এটা কথা আছে ৰাইজৰ বাবে ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ চৰকাৰ কিন্তু বৰ্তমান প্ৰেক্ষাপটত দেখা গৈছে যে আমি ৰাইজে চৰকাৰ গঠন কৰিলো ৰাইজৰ দ্বাৰা চৰকাৰ হ'ল কিন্তু আমাৰ ৰাইজৰ দ্বাৰা গঠন হোৱা চৰকাৰে কিন্তু ৰাইজৰ বাবে কোনো ধৰণৰ কাম ভালকৈ কৰা আজিলৈকে পৰিলক্ষিত নহ'ল সাম্প্ৰতিক সময়ৰ ৰাজনীতি বাঘে গৌমাংস খাই নে মাছ খাই সেইবোৰক লৈয়ে বৰ্তমান সময়ৰ ৰাজনীতি বৰ্তমান সময়ৰ যি বিকাশ যি উন্নয়ন যি ধৰণে আমি সফলতা লাভ কৰিব লাগে আমাৰ যুৱ প্ৰজন্মই যি বিচাৰে এতিয়া ধৰক যোৱা 7 মাহ ধৰি স্কুল কলেজ বন্ধ হৈ আছে কিছু ক্ষেত্ৰত অনলাইন ক্লাছ হৈছে যদিও অনলাইন ক্লাছৰ কোনো ধৰক সকলোৱে অনলাইন ক্লাছৰ সুবিধা সমপৰিমাণে পোৱা নাই এতিয়া আমাৰ ভৱিষ্যতত আমি অনিশ্চয়তা দেখিছোঁ যে আমি কি হ'ব আমাৰ ভৱিষ্যত মাত্ৰ এমাহ বা দুমাহ পৰি আমি পৰীক্ষা দিম নে তাৰ পাছত যি দেশত দেখিছোঁ চাৰিওফালে আমাৰ ৰাজ্যত এছআই কেলেংকাৰীৰ পৰা আৰম্ভ কৰি আপোনাৰ ইৰিগেশ্যনৰ সিদিনা ৰিজাল্ট ওলালে তাতো কেলেংকাৰী এনে এটা পৰিস্থিতিত আমি যুৱ প্ৰজন্ম যথেষ্ট হতাশ আৰু চিন্তাত পৰিছোঁ গতিকে বৰ্তমান সময়ত এয়া যেন ৰাজনীতিৰ নামত চলি থকা যি ভণ্ডামি সেয়া দূৰ হ'ব লাগে আৰু এটা কথা হ'ল সকলোৰে মই ভাষ্য শুনিলোঁ মই আকৌ প্ৰণৱ বৰুৱা আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি দীৰ্ঘদিন ধৰি যদি মই কওঁ এইটো দলৰ হৈ কাম কৰি আছে ভুলকৈ কোৱা নহ'ব প্ৰশ্নটো যদি পোনপটীয়াকৈ হয়তো আপুনি কিমান বছৰ ধৰি জড়িত হৈ আছে চাওক মই ছাত্ৰ ৰাজনীতিৰ পৰা জড়িত হৈ আছোঁ মই স্কুল কলেজত জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ তাৰপিছত মই ৰাজনীতি বিজ্ঞানত মাষ্টাৰ ডিগ্ৰী কৰিছোঁ তাৰপিছত মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ আজি প্ৰায় 18 বছৰ ধৰি মই দলত কাম কৰিছোঁ দলৰ মই ইউথৰ যিটো আমাৰ যুৱ মৰ্চা আছে তাৰ মই ৰাষ্ট্ৰীয় সম্পাদক আছিলোঁ তেনেকুৱা ধৰণৰ মই বিভিন্ন দায়িত্বত কাম কৰি আছোঁ সিমানখিনি কাম কৰাৰ পাছতো আপোনাক এটা টিকেট দি এটা সমষ্টি কিয় গতাই দিয়া নহ'ল কি ভাবে আপুনি আপোনাৰ দলটোৱে চাওক এইটো যদি কথা আপুনি এটা দলৰ ক্ষেত্ৰতে ক'ব নোৱাৰে মই জেনেৰেলাইজ কৰি কৈছোঁ ঠিক আছে এইটো কথা হৈছে কি আজি ৰাজনীতিত এটা বস্তু দেখা গৈছে যে আমাৰ ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যিটো কথা কৈছে সেই গোটেই ব্যৱস্থাটোতে ৰাজনীতিত যিটো আদৰ্শগত কথা আদৰ্শৰ ডিক্লাইন হৈছে এই কথাটো সকলোৱে স্বীকাৰ কৰিব লাগিব যোৱা এটা দুটা দশকত যিটো আদৰ্শ কথাবিলাকে এটা নিৰ্দিষ্ট পৰ্যায়তে আছে আপুনি চাব আদৰ্শগত যিবিলাকৰ মন বা আদৰ্শ যিবিলাকে কাম কৰে সেই মানুহবিলাক কিন্তু মই আপোনাকো যদি উদাহৰণ হিচাপে লওঁ তেনেকেই ৰৈ যায় আমি দেখিছোঁ যোৱা কেইটা বছৰতো বা কংগ্ৰেছৰ 15 বছৰীয়া শাসনকালো দেখিছোঁ তাৰপাছত বিজেপি কিদৰে আহিলে আমি সেয়াও দেখিছোঁ কিন্তু আন দলৰ পৰা কোনোবা দল বাগৰি এই দললৈ আহে বা মন্ত্ৰী বা বিধায়কজনৰ কোনো অঙহী বঙহী টিকেটটো সঁচাই পাই হয় তেওঁলোকে জয়যুক্ত হৈ শেষত মন্ত্ৰী বা ৰজা মন্ত্ৰী হৈ গৈ কিন্তু যিসকলে আদৰ্শগত কাম কৰে সেইসকলে কিন্তু সেই কামতে বহি যায় তেওঁলোকক না ৰাইজে চিনি পায় না তেওঁলোকক কামৰ মূল্য দিয়া হয় কিমান দূৰ সঁচা না এইটো কিমান দূৰ নহয় এইটো স্বাভাৱিকতে এইটো ৰাজনৈতিক এটা পৰিৱেশ হৈছে এইটো সঁচা এইটো সকলোৱে স্বীকাৰ কৰিব লাগিব কিন্তু তাৰ মাজতো এটা কিছুমান কথাত আমি নতুনত্ব কিছু দেখা পাইছোঁ যে আমাৰ এতিয়া দিলীপ শইকীয়া ডাঙৰীয়াক জেনেৰেল ছেক্ৰেটাৰী দিছে তেওঁ দীৰ্ঘদিন ধৰি কাম কৰি আছে কিন্তু কথাটো হৈছে কি এজন দিলীপ শইকীয়াক জেনেৰেল ছেক্ৰেটাৰী দিয়া বা কোনোবা এজনক কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী দিয়া বা অন্য দলত দিয়াটোৱে সীমাবদ্ধতাটো নহয় ইয়াৰ পাৰ্চেণ্টেজটো যেতিয়া বাঢ়িব সাংসদ হৈ গৈছে সেইটো আমাৰ কাৰণে শুভ লক্ষণ কিন্তু এই কথাটো হৈছে কি সাংসদৰ পৰিৱৰ্তে তেওঁ সাংসদ হিচাপে তেওঁ বহুখিনি কাম থাকে আন বহু আপোনালোকৰ দৰে ব্যক্তি আছিল তেনে ব্যক্তিৰ নামো সোমাব পাৰিলেহেঁতেন সেই তালিকাত কিয় নাহিল এইটো নহয় যে আমাৰ এজন সাংসদেই যে হ'ব লাগে সম্পাদক তাৰতো কোনো কথা নাই নাই তেনেকুৱা ধৰণৰ কথা নাই কিন্তু তেখেত আমাৰ মোতকৈ তেখেত প্ৰেচিডেণ্ট থাকোঁতে মই ভাইচ প্ৰেচিডেণ্ট আছিলোঁ গতিকে স্বাভাৱিকতে তেখেতৰ যদি হৈছে আমি আশা কৰিব পাৰোঁ যে আমাৰ নিচিনাবিলাকৰো হ'ব মই এইটো দলৰ ওপৰত মোৰ আশা আছে কিন্তু স্বাভাৱিকতে এইটো ৰাজনীতিত এটা বস্তু দেখা গৈছে এইটো অপ্ৰিয় হ'লেও সঁচা কথা যে আমাৰ নেতা সকলো দলতে এই কথাটো আছে মই সেইকাৰণে এই কথাখিনি এইকাৰণে মই 1 মিনিট সময় বিচাৰিছোঁ যে আজি এওঁলোকে যিটো কথা কৈছে আপুনি যিখিনি কথা ক'ব এওঁলোকৰ কাৰণে কিন্তু সেই কথাখিনিয়ে এওঁলোকৰ কাৰণে পথপ্ৰদৰ্শক হ'ব আচলতে আপোনাৰ যিখিনি কথা কাৰণ আপুনি যথেষ্ট অভিজ্ঞ এওঁলোকতকৈ আৰু এওঁলোক আজিৰ প্ৰজন্ম এওঁলোকে আপোনালোকক দেখি শিকিব শুনিব নহয় জানো ঠিক মই সেইকাৰণে কথাটো কৈছোঁ যে ৰাজনীতিত আজি চাব বহুত কথাই ইয়াতে আছে সেইকাৰণে মই প্ৰথমতে ভাৰতীয় গণতন্ত্ৰৰ কথাটো কৈছোঁ যে আজি এফালেতো পৰিয়ালৰ কথাটো আহে পৰিয়ালৰ অমুকৰ হ'লে তমুক হয় কিন্তু গণতান্ত্ৰিক ব্যৱস্থাত সকলোৱে নিৰ্বাচন খেলিব পাৰে কিন্তু সেইটোক ৰাইজে সমৰ্থন কৰিব লাগিব কেতিয়াবা কি হয় মই যদি অমুক পৰিয়ালৰ পৰা হওঁ মোৰ এটা এডভান্টেজ স্বাভাৱিকতে থাকে আৰু সেই এডভান্টেজবিলাক আমি লোৱা দেখা পাইছোঁ কিন্তু সেই মানুহজনে যদি ভালকৈ চলিব পৰা নাই ৰাইজে কিন্তু তাক প্ৰত্যাখ্যান কৰিছে কিন্তু কথাটো হৈছে কি তাৰ ফলত কি হয় উপযুক্ত এজন বঞ্চিত হ'ব লগা হয় এইটো সকলো দলতে আছে দ্বিতীয় কথাটো আজি দলবিলাকৰ মাজত আৰু এটা প্ৰৱণতা দেখা গৈছে সাধাৰণতে মই ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হিচাপে এই কথাখিনি ক'ব বিচাৰিছোঁ যে সাধাৰণতে আমি দেখা পাওঁ যেতিয়া
নেতৃত্ব দলবিলাকত কিছু পৰিমাণে দুৰ্বল হয় তেতিয়া কি হয় তেওঁলোকে এটা নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰতে তেওঁলোকক চায় যেনেকৈ কোনোবা এজন নেতাই যদি ভাবে মোৰ এই 7-8জন মানুহে মোৰ কিন্তু দলত কিন্তু বিভিন্ন মানুহ আছে তেতিয়া নেতৃত্বৰ কথাটো এনেকৈ ভবা যায় যে তেওঁ নেতৃত্বটো বহুত বহল পৰিসৰৰ নহয় নেকি বা সেই নেতাৰ আত্মবিশ্বাসৰ অভাৱ নেকি ৰাহুল এনেকুৱা নেতৃত্ব কথাবিলাক প্ৰসংগটো আহিলে পৰিলক্ষিত মই হয় আহোঁ এইটো বিষয় লৈ যে আমি দেখিলোঁ শেহতীয়াকৈ কংগ্ৰেছৰ সময়তো দেখিলোঁ আমি প্ৰতিবাদ আৰু বিজেপিৰ সময়তো চৰকাৰ আৰম্ভ হোৱাৰ দিন ধৰি আজি পৰ্যন্ত আমি প্ৰতিবাদেই দেখিছোঁ কেৱল নহয় তোমালোকে নিশ্চয় প্ৰতিবাদ কৰিবলৈ ওলাই আহিছা এজনে নেতৃত্ব দিছে আহা বুলি তোমালোক ওলাই আহিছা প্ৰতিবাদ কৰিছা প্ৰতিবাদ কৰা শেষ ৰাজনীতিয়ে নেকি ৰাহুল কি আচলতে প্ৰতিবাদ কৰাৰ পাছত সকলোৱে এতিয়া ৰাজনীতিলৈ মন মেলিছে আৰু যেনেকৈ 70টা সংগঠন বুলি আমি অনবৰতে কৈ আছিলোঁ বা মুখত অনবৰতে 70টা সংগঠনৰ নামে লৈছিলোঁ এতিয়া 70টা দল হ'লগৈ ৰাজ্যখনত তোমালোকে কিবা আশা কৰিব পৰা নাই সেই 70টা দলৰ পৰা দল হৈছে আমি স্বাগতম জনাইছোঁ কিন্তু তেখেতলোকে টেকনিকেলি কাৰেক্ট হ'ব লাগিব তেখেতলোকে দল কৰিব খুজিছে প্ৰত্যেকজন মানুহে এটা দল খুলিব পাৰে তেখেতলোকৰ স্বাধীনতা আছে কিন্তু সেই ৰাজনৈতিক যদি পথাৰখনত নামিছে যদি এটা গেমত তেখেতলোকে নামিছে তেখেতলোকে খেলখনৰ আঁতি গুৰি মাৰি জানিব লাগিব আৰু জিকিবলৈ কেনেকৈ লাগিব সেইখিনি জানিব লাগিব তেখেতলোকে কেনেকৈ জিকিব লাগিব তাৰ এটা টেকনিক থাকিব লাগিব যদি এটা টিমৱৰ্ক হ'ব লাগে সেই টিমৱৰ্ক নকৰি যদি চবে নিজৰ ফালৰ পৰা এফৰ্ট দিয়ে কোনো পধ্যে নহ'ব আমি সৰুৰ পৰা শিকি আহিছোঁ এডাল কাঠি অকলে ভাঙি যাব কিন্তু একেলগে যদি আমি এমুঠা কাঠি লওঁ আমি ভাঙিব নোৱাৰোঁ সেই আদৰ্শক যদি মানি চলে তেখেতলোক সফল হ'ব কিন্তু এটা কথা আন্দোলনৰ পৰা যে এই দলসমূহ যে এটা এটাকৈ ওলাই আছে পিলকৈ যে ওলাই আছে ইয়াক মই একেবাৰে সমৰ্থন নকৰোঁ আমি আৰম্ভণিৰ পৰাই এইখিনিক লৈ পেলাই আমি প্ৰতিবাদ কৰি আহিছোঁ আমি সমূহীয়াকৈ নিজৰ আমাৰ ছাত্ৰ সমাজৰ পৰা এই মঞ্চত আমি কৈছিলোঁ যে আমাৰ যদি ৰাজনৈতিক আমি যিটো পন্থালৈ আগবাঢ়িছোঁ বা আমাৰ যিটো প্ৰতিবাদৰ কাৰ্যসূচী চলি আছে স্বতঃস্ফূৰ্ত আৰু তাৰ পৰা যাতে কোনো ৰাজনৈতিক অংক নিমিলাই তাৰ পৰা যাতে কোনো নিজৰ ব্যক্তিগত ৰাহুল সেই কথাটো তোমালোকে ভবা কথাটো হৈ আছেগে নিশ্চয় হৈ থকা নাই আমি সেইখিনিৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰা ব্যৰ্থতা বুলি ক'ব পাৰিব লাগিব কাৰণ এই ৰাজনৈতিক হেকিং এটা হৈছে আমি যিখিনি পলিটিকেলি প্ৰেছাৰ দিবলৈ যত্ন কৰিছিলোঁ আমাৰ আন্দোলনটো হেকিং এটা আমি দেখিবলৈ পালোঁ সেইখিনি বাৰু হ'ল তাৰপিছত গৈ বিভিন্ন ধৰণৰ ৰাজনৈতিক দল হ'ল শেষত কি হ'ল আমাৰ যিটো স্বতঃস্ফূৰ্ত আন্দোলন আছিল তাত কিছুমানে ব্যক্তিগত স্বাৰ্থ দেখিবলৈ পালে আৰু সমাজ শান্ত হ'ল যেতিয়াই আমাৰ যেতিয়া আমি ৰাজনৈতিকভাৱে প্ৰেছাৰ দিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ ৰাজপথত আন্দোলন কৰিছিলোঁ আমি পিছৰ সময়তে দেখা পালোঁ ভাবানে সমাজ শান্ত হ'ল নে মনে মনে আছে এই সময়ছোৱাত শান্ত মানে আমি মনে মনে থকাটোকে শান্ত বুলি ক'বলৈ বিচাৰিছোঁ তেখেতলোকৰ ভিতৰত থকা জুইকুৰা কিন্তু এতিয়াও আছে তেখেতলোকে নিশ্চয় এটা উত্তৰ বিচাৰি আছে আমি এই কথাখিনিলৈ আহিম আজিৰ প্ৰজন্মই আচলতে কি কয় তেওঁলোকে ৰাজনীতিত কি ভৱিষ্যত দেখিছে বা আমাৰ ৰাজনীতিত আচলতে কোন দিশে সেই বিষয়টোক লৈ আজি আলোচনা কৰিম কিন্তু এইখিনিতে এটি বিৰতিৰ সময় আহিছোঁ পুনৰ মিড মৰ্ণিঙলৈ আজিৰ প্ৰজন্মৰ সৈতে আজি মিড মৰ্ণিঙত আছোঁ বিষয়বস্তু হৈছে ৰাজ্যৰ ৰাজনীতি কোন দিশে বিশেষকৈ উন্নয়নৰ ৰাজনীতিক লৈ ৰাজ্যৰ কাষলৈ ৰাজনৈতিক দলসমূহ নাযায় কিয় পৰিৱৰ্তনৰ শ্লোগান যি তেওঁলোকে দি আছিল সেইসমূহ সকলোবোৰ পুৰণি হ'ল এয়া সকলোৰে জনা বুজা কথা কিন্তু আজিৰ প্ৰজন্ম আসক্ত ৰাজনীতিৰ প্ৰতি তেওঁলোকে কি বিচাৰি আহিছে আজি বিজেপিৰ হৈ প্ৰতিনিধিত্ব কৰিছে আৰু তাৰ উপৰি আজি এনে একাংশ ছাত্ৰ আমাৰ সৈতে যিয়ে ৰাজনীতিক ভাল পায় কিন্তু ৰাজনীতিক সেই পৰিৱৰ্তন তেওঁলোকে পোৱা নাই যাৰ বাবে তেওঁলোকো আজি ক্ষোভিত মই পুনে আহিছোঁ কটনৰ ৰাহুল ত্ৰিদীপ ভাগৱতী ইয়াৰ পূৰ্বৰ প্ৰশ্নটো আছিল আচলতে প্ৰণৱ বৰুৱাই ইতিমধ্যে কৈ গৈছে যদি আমি কিবা এটা কৰিম বুলি ভাবোঁ তেন্তে আমি কোনোবা মন্ত্ৰী অঙহী নহ'লে বা কোনোবা এজন শাসকীয় দলৰ কাৰোবাৰ সৈতে আমাৰ সম্পৰ্ক নাথাকিলে আমি সেই কামো কৰিবলৈ নোৱাৰোঁ কিমান দূৰ সঁচা এই কথা যদিও তেওঁ মানি লোৱা নাই আজিৰ ৰাজ্যত তোমালোকৰ চকুত পৰিছেনে তেনে কোনো কথা সেই গোটেই ধাৰাটো আমি ভাৰতৰ ৰাজনীতিত দেখিছোঁ অসমৰ ৰাজনীতিও দেখিছোঁ এতিয়া আমি যদি মই নামেই কৈ দিব পাৰোঁ কংগ্ৰেছ দলটোলৈ যদি আমি চাওঁ তেওঁলোকে গোটেই দলটো পৰিয়ালতান্ত্ৰিক দল এটা হিচাপে চলি থাকিল সেই পৰিয়ালতন্ত্ৰটো লাহেকৈ কংগ্ৰেছৰ পৰা আমাৰ যিবিলাক দল আছিল বা আঞ্চলিক দল আছিল সমাজবাদী পাৰ্টি হওক BSP গোটেই দলবিলাকলৈ বিয়পি পৰিল আৰু ভাৰতীয় জনতা পাৰ্টিটো তেনেকুৱা ধৰণৰ ঘটনা ঘটিছে মূল কথাটো কি যে ৰাজনীতিটো কেতিয়াও কোনো এটা দলৰ পৈতৃক সম্পত্তি হ'ব নোৱাৰে কোনো এটা পৰিয়ালৰ পৈতৃক সম্পত্তি হ'ব নোৱাৰে সেই ধৰণৰ যিটো চিন্তা চৰ্চা সেই চিন্তা চৰ্চাটোৰ বাবে এই ধৰণৰ মূল্যবোধৰ অৱক্ষয়টো হৈছে আৰু যিটো নতুন ৰাজনৈতিক দল গঠনৰ কথা নতুন ৰাজনৈতিক দল সকলোৱে গঠন কৰিব পাৰে কিন্তু আমি একেবাৰে প্ৰথমৰ পৰা এটা কথা কৈ আহিছিলোঁ কাৰ আন্দোলনৰ সময়ৰ পৰা যে কাৰ আন্দোলনটোক নাটক হিচাপে ব্যৱহাৰ কৰি কাৰ আন্দোলনটোৰ অচিলা লৈ কোনো মানুহে ৰাজনৈতিক দল গঠন কৰিব আৰু তাত ছাত্ৰ সমাজে সমৰ্থন নকৰে দুটা কথাত সমৰ্থন নকৰে কাৰ আন্দোলনটোলৈ যদি আমি চাওঁ সেইটো এটা স্বতঃস্ফূৰ্ত আন্দোলন কোনো নেতা নোহোৱা আন্দোলন এটা অসমৰ ইতিহাসত
অদ্বিতীয় ঘটনা এটা য'ত কোনো নেতা নাই, ছাত্ৰ সমাজ নিজে নিজে ওলাই আহিছে, সেই আন্দোলনটোক ব্যৱহাৰ কৰি ৰাজনৈতিক দল যদি গঠন হয়, সেই আন্দোলনটোক গঠন হয় নে গঠন হ'ল? গঠন যদি হ'ল সেই কথাটো আমি সমৰ্থন নকৰিম। এতিয়া মই কথাটো ভুল ব্যাখ্যা কৰা হ'ব, মই দুটামান কথা সংযোগ কৰি দিওঁ। মই এইদৰে বিশ্বাস কৰোঁ যে নতুন অসমত আঞ্চলিক ৰাজনীতিৰ যি জন্ম হৈছে, সেই ৰাজনীতি জন্ম হোৱাৰ আটাইতকৈ তাৎক্ষণিক কাৰণটো কা, আটাইতকৈ ডাঙৰ কাৰণটো কা, কিন্তু তাৰ যিটো বহলব্যাপী কাৰণটো এইটোৱেই যে আমি দীৰ্ঘদিন ধৰি পাই অহা প্ৰত্যেকটো প্ৰতিষ্ঠিত ৰাজনৈতিক দলৰ পৰা আমাৰ যি প্ৰতাৰণা আৰু বিশ্বাসঘাতকতাৰ ইতিহাস, সেই ইতিহাসে বৰ্তমান সময়ত এটা আঞ্চলিক ৰাজনীতিৰ পটভূমি তৈয়াৰ কৰি দিছিল। এতিয়া ৰাজনৈতিক দল 10, 15, 20, 21, 22 বহুত হ'ব পাৰে, কিন্তু যি দুটা মূল ৰাজনৈতিক দল, এই ৰাজনৈতিক দলকেইটাই যদি আঞ্চলিক শিবিৰটো শক্তিশালী কৰি তুলিব পাৰে, তেতিয়া অন্ততঃ এই দুয়োটা দল, অবৈধ মুছলমান বাংলাদেশীৰ পৃষ্ঠপোষকতা কৰা AIDF কংগ্ৰেছৰ মিত্ৰজোঁট আৰু অবৈধ হিন্দু বাংলাদেশীৰ পৃষ্ঠপোষকতা কৰা বিজেপি, এই দুয়োটা সাম্প্ৰদায়িক শক্তিৰ পৰা বাছি অসমত অসমীয়া খিলঞ্জীয়া মানুহৰ 2-3টা কণ্ঠ যদি আমি বিধানসভালৈ এই সুযোগতে পঠাব পাৰোঁ, অন্ততঃ দীঘলীয়া কালত আমাৰ লাভ হ'ব। এতিয়া এই গোটেই বিষয়টোৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কথা আহিব পাৰে যে আদৰ্শগতভাৱে কথাখিনি ঠিকে আছে, আদৰ্শগতভাৱে আমি ভাল কথাই কৈ আছোঁ, কিন্তু নিৰ্বাচনী ৰাজনীতিত সেয়া ফলপ্ৰসূ হ'বনে নাই, এই ক্ষেত্ৰত আমাক বাস্তৱধৰ্মী পৰিকল্পনা লাগিব। আৰু নতুন আঞ্চলিক শক্তিৰ মই একেবাৰে প্ৰথমৰ পৰাই কৈ আছোঁ যে আমাক এখন অৰ্থনৈতিক ৰূপৰেখা লাগিব। ভাষিক জাতীয়তাবাদ আমি 1853 চনৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ যি দুখন আৰ্জি আছিল, এখন আৰ্জিৰ কথা কৈ আমি সদায় ভাষিক জাতীয়তাবাদৰ কথা ক'লোঁ, তেওঁ দুখন আৰ্জি দিছিল। দ্বিতীয়খন আৰ্জিত অৰ্থনৈতিক জাতীয়তাবাদৰো, অসমৰ অৰ্থনৈতিক জাতীয়তাবাদৰো তেতিয়াই আত্মপ্ৰকাশ ঘটিছে। সেই অৰ্থনৈতিক জাতীয়তাবাদক যদি আমি এতিয়া আগুৱাই লৈ যাব নোৱাৰোঁ, অসমৰ যুৱ সমাজ বা অসমৰ অহা 20-30 বছৰলৈ আমাৰ যি ভৱিষ্যত অন্ধকাৰ হ'ব। এটা বস্তু আমিও দেখি আহিছোঁ আচলতে, আজিৰ প্ৰজন্ম, কিন্তু এটা বস্তু আমিও দেখি আহিছোঁ যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা বিকল্প দলৰ সূচনা হয়। আচলতে বিকল্প এটা ব্যৱস্থা সকলোৱে বিচাৰে, তাৎক্ষণিক বিকল্প কিয়? আঞ্চলিক এনেকুৱা এটা বিকল্প দল কিয় হ'ব নোৱাৰে আমাৰ ৰাজ্যত? যিদৰে কংগ্ৰেছক প্ৰতিহত কৰি অগপ আহিছিল, অগপৰ সকলোৰে বিশ্বাস একেবাৰে মুখে মূৰ কৰি পেলালে, তাৰ পাছত পৰিৱৰ্তনৰ শ্লোগান দি বিজেপি চৰকাৰ আহিল, আকৌ বিকল্প আমি বিচাৰিছোঁ, কিন্তু এনেটো এটা দল কিয় হ'ব নোৱাৰে? যাৰ এখন অৰ্থনৈতিক ৰূপৰেখা থাকিব, বাস্তৱসন্মত কৰ্মসূচী থাকিব, অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক একেলগে লৈ যাব পাৰিব, কংগ্ৰেছ বিজেপিৰ আচলতে সফল হ'ব পৰা নাই, সেয়ে আচলতে আজিৰ প্ৰজন্ম ক্ষোভিত। এনেকুৱা প্ৰসংগতে আমি আজি বহিছোঁ মিড মৰ্ণিঙত, পুনৰ এইখিনিতে বিৰতিৰ সময়। পুনৰ স্বাগতম মিড মৰ্ণিঙলৈ। কিমিকৰণ, মই তোমাৰ ওচৰলৈ আহিছোঁ। আজিৰ প্ৰজন্ম কটনৰ শিক্ষাৰ্থী বোধ নহয়, কি দেখিছা ৰাজনীতিত? তোমালোকেও দেখিছোঁ কা আন্দোলনৰ সময়ত হয়তো পঢ়া শুনা সকলো জলাঞ্জলি জঁপিয়াই পৰিছিলা, তাৰ পিছতে আহি গ'ল আমাৰ ক'ভিড, যি কাৰণে পঢ়া শুনাৰ পৰা বহুত দূৰ আঁতৰি আছা, কিন্তু ৰাজনীতিত কিবা এটা আছে বুলি তথাপি মনত আশা এটা আছে। কিন্তু এইখিনিয়ে এতিয়া যি দেখিছোঁ, আটাইৰে ভাষ্য শুনিছোঁ, তোমালোকৰ যিটো একেই ক্ষোভ আচলতে, কাক এটা আহিলা হিচাপে ব্যৱহাৰ কৰা হ'ল আৰু এতিয়া ৰাজনৈতিক দলেৰে ভৰি পৰিছে ৰাজ্য। তাৰ পাছত তোমালোকে কি আশা কৰা, কি দেখিছা? আমি যেতিয়া কা আন্দোলনৰ কাৰণে আগুৱাই গৈছিলোঁ, আমি এটা কথাই মনত ভাবিছিলোঁ যে অসমৰ যদি ভাষা সংস্কৃতি সুৰক্ষিত নহয়, অসমীয়া জাতিটো মৃত্যুমুখী হ'ব। আমাৰ যিসকল পূৰ্বপুৰুষ, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, এনেকৈ বিভিন্নজন, তেওঁলোকে অসমৰ কাৰণে ইমানখিনি কৰি গ'ল। গতিকে সেই গোটেই বস্তুবোৰ মষিমূৰ হৈ যাব যদি আমাৰ ইয়াতে আকৌ বাহিৰৰ পৰা হিন্দু বঙালী কিছুমান আনি জাপি দিয়া হয়। গতিকে আমি অসমৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত, অসমক ভাল পোৱাৰ কাৰণে আগুৱাই গৈছিলোঁ। তাৰপিছত এতিয়া আমি যোৱা 2 মাহত দেখিলোঁ যে নতুনকৈ 2টাকৈ আঞ্চলিক দল আহিছে। তেওঁলোকে মূল পটভূমি কা আন্দোলন আছিলে বা কাখন আনিল, সেইটোৱে তেওঁলোকৰ যুক্তি। কিন্তু ত্ৰিদীপে এটা কথা কৈছিল যে অৰ্থনৈতিক পৰিকল্পনা, আমি এতিয়াও সেই কথাটোৱে ভাবোঁ। চাওক, আঞ্চলিক ৰাজনীতি আমি আগতেও দেখিছোঁ, আৰু কাৰ কথাটো যদি আহে, কা অকল এই নতুন আঞ্চলিক দল দুটাই সমৰ্থন নকৰা নহয়, কংগ্ৰেছেও সমৰ্থন নকৰে, AIUDFেও নকৰে। গতিকে মই ভাবোঁ যে অকল কাৰ উচিলা লৈয়ে ৰাজনৈতিক দল যি গঠন হৈছে, তাৰ দ্বাৰাই তেওঁলোকে সঁহাৰি পাব বুলি মোৰ মনে নকয়। তেওঁলোকে অৰ্থনীতিৰ কথা ক'ব লাগিব, তেওঁলোকে তেনেকুৱা এজেণ্ডা যিখন তেওঁলোকে অহা বছৰলৈ বা হয়তো এতিয়া তেওঁলোকে সেইবিলাকৰ বিষয়ে কোৱা আৰম্ভ কৰিব, তেতিয়া আমাক এমপ্লয়মেণ্ট, আমাৰ ইউথে এমপ্লয়মেণ্টক লৈ তেওঁলোকে কি ভাবে, অৰ্থনীতিক লৈ কি ভাবে, কৃষকৰ কথা কি ভাবে, আমাৰ প্ৰাকৃতিক সম্পদ, সেই কথাখিনি আচলতে কিমি নেক্সট যেতিয়া আমাৰ ইলেকশ্যন আহি আছে এতিয়া, তাৰ পূৰ্বে তেওঁলোকে আকৌ সেই একেই আশাৰ ফুলজাৰি বুলি যাক কোৱা হয়, আচলতে আশাৰ ফুলজাৰি আকৌ তেওঁলোকে ভাষণত আনিব, আৰু সেই আশাটোকে লৈ পেলাই আমি আকৌ তেওঁলোকক ভোট দিম, আকৌ আমি ৰৈ থাকিম, নহয় জানো? বা নতুন যিকেইটা ৰাজনৈতিক দল, যদি মই পোনপটীয়াকৈ সোধোঁ ৰিক্সিকা,
যে মোৰ অনুভৱ আচলতে মই দেখি আহিছোঁ যিয়ে লংকালৈ যায় সিয়ে ৰাৱণ হয় আশা কৰিব পাৰিনে এই ৰাজনৈতিক দলৰ পৰা বা এই আঞ্চলিক দলৰ পৰা ওলাই গৈ পেলাই আকৌ তেওঁলোকে একে পৰ্যায়ত একে অৱস্থালৈ পৰিণত হ'ব বা একে ৰূপ তেওঁলোকে দেখুৱাব এনেকুৱা ভাৱ নহয়নে হয় এইটো সঁচা কথা যে যিয়ে লংকাত যায় সিয়ে ৰাৱণ হয় আমি আঞ্চলিকতাবাদৰ যেতিয়া নমুনা আমি 1985 চনত যেতিয়া অগপ গঠন হৈছিল আৰু তাৰ ওপৰত আমাৰ অসমৰ জনসাধাৰণৰ এটা আস্থা আছিল তেওঁলোকক লৈ আশা কৰিছিল প্ৰত্যেকবাৰে যেতিয়া আপোনাৰ নিৰ্বাচন আহে নতুন নতুন ৰাজনৈতিক দল আহে তেওঁলোকে আমাক কল্পনা দেখায় আৰু তেওঁলোকৰ যিবিলাক আমাক আশা দিয়ে আমাৰ মনত আমাৰ এনেকুৱা লাগে যে আশাবোৰ বাস্তৱ হ'ব কিন্তু যেতিয়া তেওঁলোকে জিকি কিনে যেতিয়া তেওঁলোকে মন্ত্ৰিত্ব পায় তাৰ পাছত কিন্তু তেওঁলোকে আমাৰ জনসাধাৰণৰ কথা পাহৰি যায় এইখিনিতে এটা কথা উল্লেখযোগ্য যে 2016 চনৰ যেতিয়া অসম বিধানসভাৰ নিৰ্বাচন হৈছিল তেতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে এইখনেই হ'ব শৰাইঘাটৰ শেষৰ ৰণ কিন্তু তাৰ পাছত তেওঁলোকে কাৰ সময়ত কিন্তু সেই সকল মানুহকে অসমত আনি তেওঁলোকৰ সংস্থাপনৰ বিষয়ে যি কৰিলে তাৰ পাছত আপুনি কেনেকৈ ক'ব যে সঁচাকৈ যে কোনোবাই লংকাত যায় ৰাৱণ নহ'ব প্ৰণৱ বৰুৱা আচলতে কাৰ প্ৰসংগটোকে সঁচাই এই কথাবিলাক আলোচনা কৰিলে কাৰ প্ৰসংগটোৱে উত্থাপিত হয় আৰু কাৰ পাছত ৰাজনৈতিক দলৰ সৃষ্টি হৈছে সেই প্ৰসংগটো পিছৰ প্ৰসংগ কিন্তু মনে প্ৰাণে এই দুগৰাকী ছাত্ৰীয়ে যি কথা কৈছে যে আচলতে আমাৰ অসমত আমাৰ কাৰণে ঠাই নাই য'ত আমি হিন্দু বাংলাদেশীক আশ্ৰয় দিবৰ কাৰণে আমি কাখন লাগে বুলি দাবী কৰিছোঁ কিন্তু তেওঁলোক প্ৰতিবাদ কৰিবলৈ গৈছিল মনে প্ৰাণে এজন অসমীয়া হিচাপে যদি মই আপোনাক প্ৰশ্ন কৰোঁ কোন দলৰহে প্ৰশ্ন কৰা নাই কিন্তু যদি মনে প্ৰাণে আপোনাক প্ৰশ্ন কৰোঁ সঁচা অৰ্থত তেওঁলোকৰ ভাৱধাৰা ভুল নে আপোনালোকে কাখন সঁচা সমৰ্থন কৰে আপুনি বিশেষকৈ নাই ইয়াত মোৰ ব্যক্তিগত যি দলৰো তেনেকুৱা কথাই দলৰ একমত ময়ো দলৰ লগতে আছোঁ কথাটো হৈছে কি কাৰ সম্পৰ্কত এটা ভুল ধাৰণাও হৈ আছে কা এক্টখনত বাংলাদেশৰ পৰা ডাইৰেক্ট মানুহ আহি থাকিব তেনেকুৱা কোৱা নাই যে প্ৰচিকিউশ্যনৰ ফলত 2014 চনৰ 31 ডিচেম্বৰলৈকে যিবিলাকে বাংলাদেশ বা এই তিনিখন দেশত প্ৰচিকিউশ্যন অৰ্থাৎ তাৰ শব্দটো এনেকুৱা যে ৰাজনৈতিক হিংসাৰ বলি হওক বা ধৰ্মীয় হিংসাৰ বলি হৈ যিসকল ব্যক্তি ভাৰতলৈ আহিছে আৰু এই এটা ধৰ্মৰ নহয় 6টা ধৰ্মৰ কথা তাত স্পষ্টকৈ উল্লেখ আছে আৰু তিনিখন দেশৰ কথা কৈছে সেই মানুহবিলাকে যদি ভাৰতত নাগৰিকত্ব বিচাৰে তাৰ এই নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত সময়সীমাটো শিথিল কৰা হৈছে আৰু নাগৰিকত্ব পোৱাৰ ক্ষেত্ৰত কিছু দূৰলৈকে শিথিলতা প্ৰদৰ্শন কৰা হৈছে সেই কথাটোহে আচলতে নাগৰিকত্ব আইনত কোৱা হৈছিল তেন্তে ৰাহুল মানুহে সঁচাই কাক লৈ পেলাই আজিও ভুলেই বুজি আছে নেকি বাৰু কাক লৈ যদি আপুনি চিনেমা এখন দেখুৱাই তাত যদি খুব ধুনীয়াকৈ আপুনি ডাইৰেকশ্যন কৰি মেনিপুলেট কৰিব পাৰে তেতিয়া আপুনি দুই এজনক ভুল দিয়াব পাৰিব তাৰ পিছত দুই এজনক কিন্তু ধৰিবই এই চিনেমাখনো আমি বুজি পাওঁ কিয়নো 6টা ধৰ্মৰ কথা আপুনি ক'লে আৰু এটা ধৰ্মক বাদ দিলে সেই ধৰ্মৰ এইখিনি মানুহ নহয় নেকি তেখেতলোকে কি কোনো ধৰণৰ পীড়তাৰ বলি হ'ব নোৱাৰে নেকি তেখেতলোকে ধৰ্ম বুলিয়ে যে তেখেতলোকক কোনোবাই আক্ৰমণ কৰিব কোনোবাই নকৰিব এই ধৰণৰ কেনেকুৱা কথা মানৱীয়তা প্ৰথম চাব লাগিব নালাগিব জানো আপোনালোকে সেই কথাত পোনপটীয়াকৈ থাকিলে মাজতে এটা কথা ক'ব বিচাৰিছোঁ তাৰমানে আমি এই কথাটো সদায় পাহৰিলে নহ'ব যে ভাৰতবৰ্ষখন ধৰ্মৰ ভিত্তিত ভাগ হৈছিল ধৰ্মৰ ভিত্তিত পাকিস্তানখন গুড়া বুলি আমি নিজৰ ধৰ্মক সদায় কৈ আছো আমি গুড়া হিন্দু হ'বলৈ গৈ আছো নেকি নাই আমি গুড়া হ'বলৈ যোৱা আমি অসমৰ মানুহে মই কথাটো সম্পূৰ্ণ কৰোঁ ভুল বাৰ্তা যাব অসমৰ মানুহে কাখনক লৈ আমাৰ স্থিতিটো একেবাৰে স্পষ্ট আছিল 1971 চনৰ আমাৰ এটা সময়সীমা আছে তাৰ পাছত অহা হিন্দু মুছলমান মাখি পৰুৱা কাকো অসমৰ মানুহে গ্ৰহণ নকৰে একেবাৰে স্পষ্ট কথা আছিল আৰু এই ধৰণৰ বিষয়বোৰ লৈ যে আমি এতিয়া কেতিয়াবা আলোচনা কৰিব লাগিব আমাক আৰু কোৱা হ'ব যে কাখনক লৈ তোমালোকৰ যুক্তি ভুল এই ধৰণৰ পৰিৱেশ এটা অসমৰ মানুহে কল্পনা কৰা নাছিল আমাৰ কথাটো কি আছিল আপোনালোকৰ নিজা এটা আদৰ্শ থাকিব পাৰে আদৰ্শৰ কাৰণে আপোনালোকে এখন আইন আনিব পাৰে কিন্তু সেই আইনখন যিখন ৰাজ্যই 1971 চনলৈ বিদেশীৰ বুজা লৈছে 20 বছৰৰ অতিৰিক্ত বুজা লৈছে যিখন ৰাজ্যত এতিয়াও অসমৰ খিলঞ্জীয়া মানুহৰ অৱস্থা বেয়া তাত কেতিয়াও এজন পৰুৱা মাখি হিন্দু মুছলমান দূৰৰ কথা এজন মানুহ গ্ৰহণ কৰিবলৈ আমি সক্ষম নাই এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ মোৰ কথাটো উত্তৰ দিব দিয়ক ইয়াত কিন্তু এটা আপুনি যদি এই কথাটো চাই এখেতে যেনেকৈ কৈছে যে 1971 চনলৈকে আমি গ্ৰহণ কৰিছোঁ এতিয়া কোনে গ্ৰহণ কৰিছে নাই সেইটোৱে কথা চাব এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসমত আন্দোলন হৈছিল আন্দোলন এইটো ভিত্তিবৰ্ষক লৈ হৈছিল যে 1951 চনৰ পিছত ভাৰতত অহা বিদেশীসকল বহিষ্কাৰ কৰিব লাগিব আৰু গোটেই দেশতে 1951 চনটোৱে ভিত্তিবৰ্ষ আৰু অসমে একমাত্ৰ স্বাধীনতাৰ পিছত বিদেশী খেদিবৰ কাৰণে আন্দোলন কৰা একমাত্ৰ ৰাজ্য আছিল অসম
বাকী ৰাজ্যত বিভিন্ন কথাক লৈ আন্দোলন হৈছে অসমত কিন্তু বিদেশী খেদাক লৈ অসমতে একমাত্ৰ আন্দোলন হৈছে এক মিনিট ক'ব দিয়ক তাৰ পিছত যিখন চুক্তি পালে সেই চুক্তিখনৰ ভিত্তিবৰ্ষ কি হ'ল যে ৭১ চনত এতিয়া আন্দোলনৰ নেতৃবৰ্গই মানুহ লৈ গৈছিল ৫১ৰ পিছত বিদেশী খেদিম বুলি ৮৫৫ গৰাকী শ্বহীদ হ'ল তাৰ পিছত চুক্তিখন কাক সুধি পেলেগি ৭১ চন কৰা হ'ল আৰু তাৰ পিছত আপুনি কয় তাক লৈ এতিয়া ন্যায়ালয়ৰ গোচৰ চলি আছে মই এটা বাক্য কম যদি আমি ঠিক আছে আপোনাৰ কথাটো মই বুজিছো ভুলে কৰিলে বাৰু মই ধৰি লৈছো দেই ভুল কৰিলে ৫১ লৈ আমি উভতি যাম ২০১৪ লৈ বিদেশী গ্ৰহণ কৰিম এইটোৰ অৰ্থটো এইটো যে মই ডায়েটিং কৰি আছো ৰাতিপুৱা মই ভাত খোৱা নাই দুপৰীয়া মই ৩-৪ প্লেট বিৰিয়ানী মাৰিছো এওঁলোকৰ গোটেই এজেণ্ডাটো ভোট বেংকৰ এজেণ্ডা এই ভোট বেংকৰ এজেণ্ডাৰ ফলত অসমৰ মানুহ বিভ্ৰান্ত কৰি আছে অসমক নহয় সেইটোৱে কৈছো অসমক বাৰণ কৰক অসমক আঁতৰাই ৰাখক কিয় অসমক আপোনাক এটা কথা কৈছো বিদেশী বুজা লৈছো তাৰ পাছত অসমত আপুনি কিয় যাব কেতিয়াও হ'ব যদিহে মুছলমান আপুনি লৈছো বুলি ক'লে অসমৰ মানুহে আপোনালোকে বাংলাদেশৰ লগত চুক্তি কৰক বাংলাদেশৰ অসমত কৈছে আমাৰ ওচৰত তথ্য নাই ভাৰত চৰকাৰে কেতিয়াও কোৱা নাই যে নৰেন্দ্ৰ মোদীয়ে আজিলৈকে বাংলাদেশৰ লগত নহ'ব বুলি কেতিয়াও কোৱা নাই বাংলাদেশৰ লগত চুক্তি নকৰিম বুলি কোনো ৮ বছৰ পাৰ হৈ গ'ল 8 বছৰ পাৰ হৈ গ'ল অসম চুক্তি হোৱা আজি ৩৫ বছৰ হ'ল আপোনালোকে অসম চুক্তি হোৱা আজি ৩৫ বছৰৰ পিছত এতিয়াহে কথাখিনি আগবাঢ়িছে আপোনালোকেতো 8 বছৰ পালে হ'ল এবাৰো নজনা হ'ব এইবিলাক সব মিছা মিছা কথা এইটো আপুনি ক'ব পাৰে ৰাজনীতিত শুনক ৰাজনীতিত আপুনি ডেকা ল'ৰা আহিছে এইটো খুব ভাল কথা মই এতিয়াও পঢ়ি শুনক ছাত্ৰ ৰাজনীতিত আপুনি আছে বা আপুনি ৰাজনীতিত মতামত দিছে সেইটো খুব ভাল লক্ষণ মই এইটো আপোনালোক স্বাগতম জনাইছোঁ ইয়াত থকা সকলোকে মই বিচাৰিছোঁ যে ৰাজনীতিত মানুহৰ বেছি অংশগ্ৰহণ হ'ব লাগে তেতিয়াহ'লে ৰাজনৈতিক নেতা বা দলে যি ইচ্ছা তাকে কৰিব নোৱাৰে সেইটো মই এজন নাগৰিক হিচাপে কৈছোঁ এইটো ঠিকে আছে কিন্তু তাৰ অৰ্থ এনেকুৱা নহয় আমি দেখা পাইছোঁ যে ৮৫ চনত যিখন ছাত্ৰবিলাকে চুক্তি কৰিলে তাৰ ফলত আজি কি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই কথাবিলাক আবেগত উঠিবাহি গৈ কথা ক'লে প্ৰণৱ বৰুৱা আপোনালৈ এটা পোনপটীয়া প্ৰশ্ন আচলতে এইখিনি কথাৰ পৰা মই এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ যে আপোনালোকে সঁচাকে হিন্দু গুড়া হিন্দু ৰাষ্ট্ৰ কৰিব খুজিছে নেকি বা আমাক সেই গুড়া হিন্দুত্বৰ ফালে লৈ যাব বিচাৰিছে নেকি আপোনালোকে আমাক এটা কথা আৰু এটা কথা ইয়াতে যে আপোনালোকৰ এখন চৰকাৰৰ ইছ্যুৱে আছিল যে আপোনালোকে বিদেশী বহিষ্কাৰ কৰিব কিন্তু আপোনালোকে যোৱা ৪.৫ বছৰত এজন মানুহৰ নাম কওক যে বিদেশী বুলি আপোনালোকে ইয়াৰ পৰা উলিয়াই পঠিয়াইছে কিন্তু NRCৰ পাছত যিসকল লোকক আপোনালোকে পঠিয়াই দিলে যিখিনি মানুহক তাৰপিছত কা আহিল কিন্তু এটা ব্যৱস্থা আপোনালোকে কওক যে নৰেন্দ্ৰ মোদীয়ে 16 মে'ৰ পিছত সকলোৱে বৰিয়া বিশ্ববান্ধীৰ পৰা ওলাই যাব লাগিব বুলি কোৱা সেই বিদেশীকেইটা ক'লে গ'ল যে আপোনালোকে পঠিয়াম বুলি দায়িত্ব লৈছিল সেইকেইটা মানুহৰ নাম আপোনালোকে কওকচোন বা কেইটামান সংখ্যা আপোনালোকে মোক কওকচোন মানুহৰ সুবিধাৰ কাৰণে বাৰু এই পৰ্যন্ত উত্তৰ বিচাৰি আহিম এইখিনিতে পুনৰ বিৰতিৰ সময় আহিছোঁ পুনৰ মিড মৰ্ণিঙলৈ আজি মিড মৰ্ণিঙৰ বিষয়বস্তু হৈছে বৰ্তমানৰ ৰাজনীতিৰ প্ৰেক্ষাপট অৰ্থাৎ ৰাজ্যৰ ৰাজনীতি কোন দিশে এই মুহূৰ্তত আন এক দৃশ্য সকলোকে মই দেখুৱাব বিচাৰিছোঁ দেৰগাঁৱত আজি কেন্দ্ৰীয়ভাৱে অগপই ৩৬ সংখ্যক তেওঁলোকৰ বিশেষ দিন উদযাপন কৰিছে আৰু তাৰ পোনপটীয়া সম্প্ৰচাৰতে আছে আমাৰ ব্যুৰ' চিফ ভাস্কৰজ্যোতি দাস পোনে পোনে মই ভাস্কৰৰ ওচৰলৈ গৈছোঁ আজি অগপৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ কাৰ্যসূচী দেৰগাঁৱত অনুষ্ঠিত হৈছে ভাস্কৰ কি দিনজোৰা কাৰ্যসূচী কি তেওঁলোকে আজি দিনটোত বিশেষভাৱে ঘোষণা কৰিম বুলি লৈছে বা কি তেওঁলোকৰ ভাষণটো শুনিবলৈ পোৱা গৈছে ভাস্কৰ হয় স্নিগ্ধা প্ৰথম কথা দেৰগাঁও সমষ্টিহে দেৰগাঁও পৰে কিন্তু যিডোখৰ স্থানত হৈছে ওপৰ দেউৰী গাঁও বুলি কয় যোৰহাট নগৰৰ একেবাৰে সমীপৰ এটা অঞ্চল ওপৰ দেউৰী গাঁও তাতেই ৩৬ সংখ্যক যি অসম গণ পৰিষদৰ যি আজি প্ৰতিষ্ঠা দিৱস সেই প্ৰতিষ্ঠা দিৱসৰ কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে মই দেখুৱাইছোঁ এয়া স্মৃতি তৰ্পণৰ যি কাৰ্যসূচী চলি আছে পতাকা উত্তোলন কিছু সময় পূৰ্বে ইতিমধ্যে হৈ গৈছে আমি দেখুৱাইছোঁ এয়া অতুল বৰা ডাঙৰীয়া আছে মই অতুল বৰা ডাঙৰীয়া অকণ কাষলৈ মাতিম অকণ দাদা কাষলৈ হওক স্নিগ্ধা ৩৬ সংখ্যক যি অগপৰ প্ৰতিষ্ঠা দিৱসত আজি ভালে কেইগৰাকী ইয়াতে অগপৰ নেতা মন্ত্ৰী উপস্থিত থাকিব মোৰ অতুল বৰা ডাঙৰীয়া আছে মই তেখেতক মোক কাষলৈ মাতিছোঁ মই তাৰ পাছত অমৃতক মোক অকণ কাষলৈ মাতিম অকণ ইফালে চালে ভাল হয় আজি ৩৬ সংখ্যক অগপৰ প্ৰতিষ্ঠা দিৱস এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব কি ক'ব এই মুহূৰ্তত ইতিমধ্যে পতাকা উত্তোলন হৈ গৈছে আৰু শ্বহীদ তৰ্পণ হৈ গৈছে অকণ আগলৈ হওক মই দেখুৱাই গৈছোঁ প্ৰতিটো মুহূৰ্তৰ লাইভ ভিজুৱেলছ আমি দেখুৱাম এই দিনটো দেখাম ওপৰ দেউৰী গাঁও আৰু ইয়াতে ইতিমধ্যে পতাকা উত্তোলন হৈ গৈছে শ্বহীদ তৰ্পণ হৈ গৈছে মোৰ অতুল বৰা ডাঙৰীয়া আছে মই তেওঁৰ ওচৰলৈ যাম কি ক'ব এটা ঐতিহাসিক দিন এই মুহূৰ্তত কি ক'ব অসম গণ পৰিষদ দলৰ আজি ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস
1979 চনৰ পৰা 85 চনলৈ ৰাজ্যখনত বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত যি গণ আন্দোলন হৈছিল, এই গণ আন্দোলনৰ ফলশ্ৰুতিত 1985 চনত গোলাঘাটত জন্ম লাভ কৰিছিল অসম গণ পৰিষদে। এই দিনটো আমাৰ দলৰ প্ৰতিজন কৰ্মকৰ্তাৰ কাৰণে, দলৰ শুভাকাংক্ষীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ দিন। আৰু এই মহেন্দ্ৰ ক্ষণত আমি অসম আন্দোলনৰ সেই বীৰ শ্বহীদসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁলোকৰ যেন আত্মাই চিৰশান্তি লাভ কৰে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আন্দোলনত যিসকল বিভিন্ন ধৰণেৰে নিৰ্যাতিত হৈছিল সেই সকলকো আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। অসম গণ পৰিষদ অসমৰ ৰাইজৰ অশ্ৰুৰক্ত আৰু ঘামৰ ফল। আৰু এই দলটোক আমি যিমান পাৰোঁ অনাগত দিনত শক্তিশালী কৰিবলৈ আমি চেষ্টা কৰিম। যোৱা সময়ছোৱাত দলটোৱে বিভিন্ন ঘাত প্ৰতিঘাতৰ মুখামুখি হৈছে। আমি বহু বিপৰ্যয়ৰো সন্মুখীন হৈছোঁ। আমি হয়তো ক'ৰবাত ভুল কৰিছোঁ আৰু আমি আত্মসমালোচনাও কৰিছোঁ, আত্মশুদ্ধিৰ আমি পথ গ্ৰহণ কৰিছোঁ। 85 চনৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক সেই পৰিৱেশ আৰু আজিৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। গতিকে পৰিৱেশৰ লগত খাপ খুৱাই, পৰিস্থিতিৰ লগত খাপ খুৱাই এখন সমৃদ্ধিশালী অসম গঢ়াৰ স্বাৰ্থত প্ৰগতিশীল জাতীয়তাবাদৰ মহামন্ত্ৰৰে নতুন ধ্যান ধাৰণাৰে চিন্তা চৰ্চাৰে 9,009 ৰূপত নতুন উদ্যমেৰে নতুন তেজৰ আমদানিৰে আমি দলটোক আগুৱাই লৈ যাবলৈ বিচাৰিছোঁ। আৰু আহিছেও নতুন মানুহ। হয়, 2021 নিৰ্বাচন সমাগত ইতিমধ্যে আৰু আজি প্ৰতিষ্ঠা দিৱস 36 সংখ্যক। গতিকে আজি এই প্ৰতিষ্ঠা দিৱসৰ দিনাখনি দলটোৱে কিবা নতুন পণ ল'ব নেকি, বা অসমবাসীক আজি তাৰিখত কিবা নতুন কিবা উপহাৰ বা নতুন কিবা যিহেতু আগন্তুক নিৰ্বাচনক লৈ কিবা নতুন ষ্ট্ৰেটেজি বা ৰণকৌশল এটা প্ৰস্তুত হ'ব বুলি ক'ব পাৰি নেকি? চাওক, দলটোৰ প্ৰতিজন কৰ্মকৰ্তাই দলটোক সেৱাৰ মাধ্যম হিচাপে লৈছে। দলটোক সেৱাৰ মাধ্যম হিচাপে লৈছে নিৰ্বাচন সমাগত। গতিকে স্বাভাৱিকতে যিকোনো নিৰ্বাচনৰ মুখামুখি হ'লে যাতে আমি জয়ৰ মুখ দেখোঁ তেনে এটা ভাস্কৰ, পৰৱৰ্তী পৰ্যায়ত আমি আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিম। এয়া আছিল ডেৰগাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। আটাইকেইজন বিশেষকৈ মই প্ৰশ্নটো ৰাহুললৈ আহিব বিচাৰিছিলোঁ যে আজি সেই অগপৰ সভাপতিৰ ভাষ্যৰ আচলতে, আৰু যোৱা 36টা বছৰ পূৰ্বে তেওঁলোকে এনে কিছু কথা কৈছিল, যিখিনি কথা কৈ আছিলে সকলো তেওঁলোকৰ ওচৰৰ কাষ চাপি আহিছিল বা তেওঁলোকে ৰাজ্যভাৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল। কিন্তু কথা হৈছে আজি এই বিশেষ দিনটোত যিসকল তৃণমূল পৰ্যায়ৰ লোক তেওঁলোকক আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কাৰণ যোৱা 36টা বছৰে তেওঁলোকে কিন্তু অহপুৰুষাৰ্থভাৱে তেওঁলোকে কোনো মানে স্বাৰ্থ নোহোৱাকৈ এনেকৈ কাম কৰি গৈছে। সেইখিনি মানুহক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু সঁচা অৰ্থ যদি প্ৰশ্ন কৰোঁ ৰাহুল, তেন্তে আজিৰ অসমীয়াই অসম গণ পৰিষদক সেই তেতিয়াৰ মৰ্যাদা দিব বুলি ভাৱ হয়নে কেনেবাকৈ? মাজতে যিখিনি ঐতিহাসিক ভুল হৈ গ'ল মই ঐতিহাসিক বুলি ক'ম। আৰু আজি দেখিবলৈ পালোঁ তেখেতক মই শ্ৰদ্ধা জনাইছোঁ। তেখেতে স্বীকাৰ কৰিছে যে তেখেতলোকৰ ভুল হ'ল। এই আত্মসমালোচনা দৰকাৰ আছিল, আৰু এই ভুলৰ পৰা যদি কিবা এটা শিকে তেতিয়াহ'লে আমি স্বাগতম জনাম। কিন্তু সেই আগৰ যিটো উদ্যমেৰে অসম গণ পৰিষদক সমগ্ৰ ৰাইজে আদৰি লৈছিল, মই নাভাবোঁ যে বৰ্তমানো অসম গণ পৰিষদক ঠিক তেনেদৰে ৰাইজে আদৰি ল'ব। কিন্তু তেখেতলোকে যদি সেই বিশ্বাস ৰাইজৰ মাজত দাঙি ধৰিব পাৰে, আঞ্চলিকতাবাদী ধাৰণাটো কিন্তু মানুহৰ মনত এতিয়াও কোনোবা এটা কোণত আছে, আৰু সেইখিনি কিন্তু শক্তি খুব বেছি। মই অসমৰ মানুহৰ ভিতৰত গাঁৱে ভূঞে দেখিছোঁ আঞ্চলিকতাবাদৰ শক্তি কিন্তু মানুহৰ মাজত আছে। সেই শক্তিক যদি জগাই তুলিব পাৰে অসম গণ পৰিষদে নিশ্চয় আগন্তুক সময়ত ভাল পদক্ষেপ বা ভাল ফল দেখুৱাব পাৰিব বুলি আশা ৰাখিছোঁ। কিন্তু খামখেয়ালি মই আগতীয়াকৈ কিছুমান কথা ক'ব বিচাৰি আছিলোঁ, মই একেলগে সংযুক্ত কৰিব বিচাৰিছোঁ। আমাৰ অসমীয়া মানুহৰ মাজত কাজিয়া লগাৰ খুব এটা অভ্যাস আছে। খামখেয়ালি আমি নিজৰ ভাই ভাইৰ মাজতে কাজিয়া লাগোঁ, মাৰা কাটা লাগোঁ, কিন্তু বহি দেশৰ ৰাজ্যৰ মানুহ আহি আমাৰ ঘৰৰ সন্মুখতে দোকানখন দি তেখেতলোকে নিজৰ অৰ্থনৈতিক স্বাৱলম্বী কৰে, তেখেতলোকে নিজৰ তাতে সেই ভেটিয়েই পিছত তেখেতলোকে অধিগ্ৰহণ কৰে। পিছত আমি কি কৰোঁ, আমি পথৰ বিষয়ে হ'ব লগা হয়। এই অৱস্থাৰ পৰা উদ্ধাৰ কৰিব লাগিব। আপোনালোকে যদি কি বুলি আঞ্চলিকতাবাদী শক্তিক লৈ আগবাঢ়িব বিচাৰিছে, এই আঞ্চলিকতাবাদৰ এই গুৰিৰ পৰা আপোনালোকে কিন্তু সবল কৰি তুলিব লাগিব। এতিয়া নতুনকৈ চৰকাৰখনে কিছুমান পদক্ষেপ লোৱা দেখা গৈছে। মাল্টিনেশ্যনেল কোম্পানীসমূহক অসমত আঁতা হৈছে, মানিছোঁ অৰ্থনৈতিক উদাৰীকৰণ আছে, 1991 চনৰ পৰা উদাৰীকৰণ চলি আছে, মানিছোঁ তেখেতলোকে উদাৰীকৰণ কৰিব পাৰে, মাল্টিনেশ্যনেল কোম্পানী অসমত আহি ইনভেষ্ট কৰিব পাৰে। কিন্তু অসমত নতুনকৈ মাল্টিনেশ্যনেল কোম্পানীৰ যোগ দিব পৰা
বা অসমৰ ফালৰ পৰা ঔদ্যোগিকৰণৰ বা কৃষিভিত্তিক আমি অসম কৃষিভিত্তিক উদ্যোগীকৰণ হ'ব নোৱাৰে নেকি তেখেতলোকে অসমৰ থলুৱা সংস্কৃতিৰ ওপৰত থলুৱা যিমানখিনি আমাৰ লঘু পণ্য আছে তাক এই ডেকা শক্তিক লৈ পেলাই তেখেতলোকে আমাৰ বিশ্ব দৰবাৰত তুলি দিব নোৱাৰে নেকি এই সিমানখিনি যে ইনভেষ্ট কৰিছে বাহিৰৰ মানুহ আহি সেইখিনি আমাৰ অসমৰ ফালৰ পৰা আগবঢ়াব নোৱাৰে নেকি তেখেতলোকে অসমৰ ডেকা শক্তিক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি কৃষিভিত্তিক উদ্যোগীকৰণ কৰি তুলিব নোৱাৰে নেকি তাক কিন্তু গুৰুত্ব কম দিয়া দেখা গৈছে এইখিনি গুৰুত্ব দিব লাগিব এয়া আজি প্ৰজন্মৰ ভাষ্য আৰু কিন্তু আমি বিৰতিলৈ যোৱাৰ পূৰ্বে বেলেগ এটা প্ৰসংগত আছিলোঁ সেই প্ৰসংগটোৰ বিষয়ক লৈ আমি পুনৰবাৰ আহিম আৰু ইতিমধ্যে প্ৰণৱ বৰাই বহুখিনি কথা উল্লেখ কৰিছে যে কি হৈ আছে আৰু কি হ'বলৈ গৈ আছে আমি সেই বিষয়টো কথা পাতিম কিন্তু পুনৰ এটি বিৰতিৰ সময় মিড মৰ্ণিঙৰ আজি বিষয়বস্তু ৰাজ্যৰ ৰাজনীতি কোন দিশে দৰাচলতে আজিৰ প্ৰজন্মই কি ক'ব বিচাৰে আশ্বাসৰ ফুলজাৰিত ৰাইজৰ মন নভৰা হ'ল এতিয়া সুবিধাবাদৰ ৰাজনীতিৰে ভৰিল ৰাজ্যৰ প্ৰেক্ষাপট নিত্য নতুন ৰাজনৈতিক দলৰে ভৰিল এতিয়া অসমৰ ৰাজনীতি কিন্তু তাৰ মাজতো একাংশ আজিৰ প্ৰজন্ম যিয়ে আচলতে এই অৱস্থাটোক সলনি কৰিব বিচাৰে যিয়ে অৱস্থাটোক গ্ৰহণ কৰিব নিবিচাৰে বা যিয়ে আজি এই প্ৰেক্ষাপটক লৈ তেখেতসকলৰ অসন্তুষ্টি আছে সেই বিষয়টোক লৈ আজি আমি আলোচনা কৰিছোঁ মই আকৌ ৰাহুলৰ ওচৰলৈ আহিছোঁ ৰাহুল ইয়াৰ পূৰ্বে বহু এটা প্ৰশ্ন আমি উত্থাপন কৰিছিলোঁ বা প্ৰণৱ বৰুৱাৰ প্ৰশ্ন কৰা হৈছিল দৰাচলতে যি ইছ্যুলৈ বিজেপিয়ে চৰকাৰ গঠন কৰিছিল সেই ইছ্যুত তেওঁলোক কিমান দূৰ আগবাঢ়িল আৰু ত্ৰিদীপৰ প্ৰশ্নৰ উত্তৰ প্ৰণৱ বৰুৱাই হয়তো শুদ্ধকৈ উত্তৰ দিব নোৱাৰিলে পূৰ্বতে প্ৰশ্নটোৱে আছিল দৰাচলতে তেওঁলোকে কৈছিল যে 16 মে'ৰ পিছত বিশেষকৈ PM মোদীয়ে কৈছিল যে 16 মে'ৰ পিছত অসমত থকা যিমান গুজবেঠিয়া আছে গোটেইখিনি তালি টিপলা বান্ধি এপাৰ আঁতৰি যাব লাগিব তেনে কিমান সংখ্যা তেওঁলোকে আজি ক'ব পাৰে স্পষ্ট ৰূপত সেই প্ৰশ্নৰ উত্তৰ এটা পূৰ্বতেকৈ দিব নোৱাৰিলেও মই ৰাহুলৰ ওচৰলৈ আহিছোঁ ৰাহুলে সেই প্ৰশ্নটোৰ আধাৰি কি প্ৰশ্ন বা কি উত্তৰ বিচাৰিব প্ৰণৱ বৰুৱাৰ পৰা প্ৰথমতে আপুনি সুধিছিলে যে বিজেপিয়ে নিজৰ প্ৰতিশ্ৰুতিসমূহক লৈ কিমান আগবাঢ়িলে মই তেখেতক পোনপটীয়াকৈ এই সুধিব বিচাৰিছোঁ যে তেখেতলোকে যিখিনি কথা কৈছিল তাত বাৰু তিলটোকে তালটো কৰাৰ এটা ধাৰণা আপুনি নেদেখেনে চাওক যিটো 16 তাৰিখৰ কথাটো কৈছে ইয়াত অসমৰ পৰা বিদেশী খেদিবৰ কাৰণে কেইবাটাও দিশত কাম কৰিব লাগিব প্ৰথম কথাটো হৈছে কি ইয়াৰ কাট অফ ঠিক ঠাক কৰি আপোনালোকে ঘোষণাটো কৰিছিল নাই নাই মই আসলে এটা কৰিব লাগিব আফটাৰ 4 ইয়াৰ্স কিয় তেতিয়া গোটেইখিনি আলোচনা বিলোচনাৰ মাজেৰেহে ঠিক কৰা হৈছিল যে এইখিনি মানুহক আমি বিতাড়িত কৰিম বা উলিয়াই পঠিয়াম নাই বিতাড়িত কৰিবৰ কাৰণেই প্ৰচেছবিলাক হাতত লোৱা হৈছে চাওক এতিয়া ইয়াতে কেইবাখনো আইন আগৰ পৰাই আছে অসমত কিছুমান আইন আছে যি ভাৰতবৰ্ষৰ লগত নিমিলে যেনেকৈ কাট অফ ইয়াৰৰ কথাটো অসমৰ লগত এটা নিৰ্দিষ্ট 71 কৰি থৈ দিছে বা আগৰ কথাটো কৈছোঁ আগতে IMDT আইনক লৈ এটা কথা আছিল তেনেকুৱা ধৰণৰ অসমক লৈ কথা আছে আৰু অসমক লৈ বিদেশী সমস্যাটো বিদেশী সৰ্বভাৰতত আছে কিন্তু অসমক লৈ বিদেশীৰ এটা স্পেচিফিক কথা আছে গতিকে এই গোটেইখিনি এটা পৰ্যায়ত ভাৰতীয় জনতা পাৰ্টি আগবঢ়াই লৈ গৈ আছে মই ভাবোঁ যে প্ৰথমতে আমাৰ খিলঞ্জীয়াৰ সংখ্যা বা অন্যান্য নহয় আৰম্ভ কৰিছে বহু দূৰলৈকে গৈছে কিন্তু মই কৈছোঁ যে এইটো ইলেকশ্যনৰ কথাটো সময়ে সময়ে 5 বছৰৰ মূৰে মূৰে ইলেকশ্যন আহিব সেইটো অন্য ধৰণৰ কথা কিন্তু অসমৰ যি দীৰ্ঘদিনীয়া এই সমস্যাখিনি আছে তাক লৈ কিন্তু যিকোনো চৰকাৰে এটা চিনচিয়াৰলি কাম কৰিব লাগিব কিন্তু কথাটো হৈছে কি চৰকাৰ সলনি হোৱাৰ লগে লগে ষ্টেণ্ডবিলাক সলনি হোৱাৰ কাৰণে এই সমস্যাটো মানে সমাধানৰ ক্ষেত্ৰত ক্ষিপ্ৰগতিত যাব পাৰে আজি প্ৰজন্ম এটা ল'ৰা ছোৱালী কেইটা ষ্টুডেণ্ট কেইটা বহি আছে মই তেওঁলোকৰ আগত আকৌ কোৱাৰ প্ৰয়োজন তেওঁলোকৰ হয়তো মনত ৰৈ গৈছে যে PM মোদীয়ে কোনকেইটা কথা কৈছিল যে আপোনালোকক আমি ইমান বছৰ দিলোঁ কংগ্ৰেছক একো কৰিব নোৱাৰিলে মোক মাত্ৰ 6 মাহ সময় দিয়ক মই ভাৰতবৰ্ষৰ আন সমস্যাসমূহলৈ নগ'লোৱে বাৰু মই মোৰ প্ৰথমতে নিজৰ ঘৰখন তাৰপিছত মোৰ নিজৰ পৰিৱেশটো মোৰ সমষ্টিটো মোৰ জিলাখন তেনেকৈ মই আগবাঢ়ি যাম নহয় জানো তেনে ক্ষেত্ৰত আমাৰ ৰাজ্যখনত যিসমূহ সমস্যা আজিও সমস্যা হৈয়ে ৰ'ল হয় আপোনালোকে বহুখিনি আঁচনিৰ কথা বাৰম্বাৰ ঘোষণা কৰিছে হয়তো কোনোৱে সুফল পাইছে নোপোৱাকৈ থকা নাই কিন্তু তাৰ ভিতৰত আপোনালোকৰ দলটোৰ বা আপোনালোকৰ শাসকীয় মানুহখিনিৰ অঙহী বঙহী অন্যতম তাত মই বা এওঁলোকৰ পৰিয়াল নাই কিন্তু নহয় বুলি কওক আপুনি নাই সেইটো এতিয়া আপোনাৰ সেইবিলাক কথা যেতিয়া কাৰোবাৰ কিবা কমপ্লেইন আছে বা আছে তেওঁলোকে এটা ইনকুৱাৰী হ'ব ইনকুৱাৰী যদি কোনোবা আছে সেইটো কাকো স্পেচিফিক বিজেপিৰ এটা বস্তু মই দেখিছোঁ আজিকালি বিজেপিৰ মানুহে আহি পেলাই তথ্য বিচাৰে আমি দেখিছোঁ যে বিজেপিৰ যিকোনো প্ৰসংগত প্ৰশ্ন কৰিলে তেওঁলোকে তথ্য বিচাৰে যে তথ্য লাগে কিন্তু সংবাদ মাধ্যমে সেই তথ্যটো যুগুতাই আছোঁ আজি ইমান বছৰে নাই চাওক এতিয়া শেহতীয়াকৈ SI কেলেংকাৰীত যিটো ঘটনা সংঘটিত হৈছে তাৰ মই ভাবোঁ যে
ইয়াতে চৰকাৰে ক্ষিপ্ৰভাৱে ব্যৱস্থা লৈছে আপুনি কিন্তু মানুহে তাতকৈ বেছি বিচাৰে আপুনি মই এইটো প্ৰসংগটো কথা আনিলে স্বীকাৰ হয় কৰিছোঁ। এখন নাটক বুলি আপুনি আমাক বুজাব নালাগে সৰ্বসাধাৰণ যিসকল লোকে চাই আছে আজি ঘৰত বহি থকা সাধাৰণ এগৰাকী গৃহিণীও ক'ব যে এখন নাটক না এইটো হয় এইটো হয় বাৰম্বাৰ কংগ্ৰেছ চৰকাৰৰ সময়ৰ কথা কয় ৰাকেশ পালক গ্ৰেপ্তাৰ কৰাৰ কথা কয় ৰাকেশ পালক গ্ৰেপ্তাৰ কৰাৰ কথা কয় এপিএছচি কেলেংকাৰীৰ কাৰণে ৰাকেশ পালক গ্ৰেপ্তাৰ কৰিলে হয় ৰাকেশ পালৰ ওপৰত কি ৰজাঘৰীয়াৰ কাৰো হাত নাছিল নেকি তেওঁলোকতো কংগ্ৰেছ দলৰ হয় আপোনালোকে গ্ৰেপ্তাৰ কিয় কৰিব নোৱাৰিলে তেনেহ'লে যদি কংগ্ৰেছ দলক দোষাৰোপ কৰা হয় যে কংগ্ৰেছ দলৰ সময়ৰ এটা বৃহৎ কেলেংকাৰী এপিএছচি কেলেংকাৰী ৰাকেশ পালক গ্ৰেপ্তাৰ কৰা হ'ল সমগ্ৰ ঘটনা যিহেতু সকলোকে উলিয়াই অনা হ'ল ৰাকেশ পালৰ ওপৰত কি ৰজাঘৰীয়াৰ হাত নাছিল নেকি সেইসকল ৰজাঘৰীয়াটো আপোনালোকৰ দলতেই আছে তেওঁলোকৰ ক্ষেত্ৰত ব্যৱস্থা কিয় গ্ৰহণ কৰা নহ'ল আজিলৈকে আপুনি কক শুদ্ধৰ ওপৰত কথা যদি হয় আজি এছআই কেলেংকাৰীৰ ক্ষেত্ৰতো PK দত্ত বা দিবন ডেকাই যাৰ নাম উল্লেখ কৰিছে যিসকলৰ নাম উল্লেখ কৰিছে তেওঁলোকক আৰক্ষীৰ আওতালৈ আনিব হয় কিন্তু তেনে ক্ষেত্ৰত তেওঁলোকৰ ওপৰত কি ৰজাঘৰীয়াৰ হাত নাই বুলি ক'ব বিচাৰে নেকি আপুনি চাওক এতিয়া এই কথাটোত মই আজিয়ে ইয়াতে কাৰ হাত আছে প্ৰসংগটো কিন্তু আপুনি উত্থাপন কৰিছে এইটো কথাটো মই এইকাৰণে কৈছোঁ যে ইয়াতে এটা তদন্ত হৈ আছে আৰু তদন্তটো শেষ হোৱা নাই আনকি APSC কথাটোতো তদন্তৰ শেষ হোৱা নাই কথাটো হৈছে কি আইনে এটা নিজস্ব প্ৰক্ৰিয়াৰে যাব লাগিব কিন্তু এইটো কথা আমাৰ কাৰণে এটা সুখৰ বতৰা বা আমাৰ কাৰণে এটা আশাৰ বতৰা যে সাধাৰণতে কামবিলাকৰ লগত তুলনামূলক কৰা হয় যে আগৰ চৰকাৰে কেনেকৈ সেইটো এটা তুলনামূলকৰ ভিতৰতহে কামবিলাক আগবাঢ়ে আগত এটা পৰিৱেশ আছিল যে একোৱে কৰা আৰম্ভ কৰা নাছিল সকলো কেলেংকাৰী গাপ দিবৰ কাৰণে চেষ্টা কৰিছিল কিন্তু আজি এটা নতুন কথা আৰম্ভ হৈছে যে আমাৰ চৰকাৰে দিবনক গ্ৰেপ্তাৰ কৰিছে দিবন ডেকা বা অন্যান্য আমাৰ দলৰ কৰ্মী আছিল দিবন ডেকাক আজি আপুনি সজুৰে আপোনাৰ দলৰ বুলি কৈ আছে কিন্তু গ্ৰেপ্তাৰ হোৱাৰ পিছত আপোনালোকৰ দলৰ মানুহ দিবন ডেকাক চিনিয়ে পোৱা নাছিল কিন্তু তাৰ মাজতে ৰাজ্য সভাপতিয়ে ঘোষণা কৰি দিবন ডেকাক দলৰ পৰা নিলম্বিত কৰা হ'ল তাৰ আগলৈ কিন্তু কোন দিবন ডেকা কোনো চিনি নাপায় দিবন ডেকা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হয় এইটো কথা কোনে অস্বীকাৰ কৰা নাই কিন্তু কথাটো হৈছে কি তেওঁ কি স্তৰৰ কৰ্মী আমাৰ 42 লাখ কাৰ্যকৰ্তা আছে 42 লাখ কাৰ্যকৰ্তা প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টিৰ সদস্য কিন্তু 42 লাখ কাৰ্যকৰ্তাত মাননীয় সভাপতি বা কোনোবা এজন নেতাই যে নামে সৈতে চিনি পাব সেইটো সম্ভৱপৰ নহয় কিন্তু তাৰ কথা এনেকুৱা নহয় যে সেই ব্যক্তিজন বিজেপিৰ সদস্য নহয় এটা বস্তাত এটা আলু গেলিলে গোটে আলুখিনিলৈকে ভয় কিন্তু এটা বস্তাত যদি এটা আলু গেলি যায় গোটে আলুখিনিলৈকে ভয় সেই আলুটোক আমি আঁতৰাই দিব লাগে হয় নহয় কক সেইটো কথা আমি এনেও যিকোনো ক্ষেত্ৰত চাওক সেই কথাটো ব্যৱহাৰ কৰা হয় উদাহৰণ দিয়া হয় তেনে ক্ষেত্ৰত আপোনালোকৰ প্ৰথম অৱস্থাত আপোনালোকৰ দলে দিবন ডেকাক চিনি নাপায় তাৰ পাছত কোৱা হ'ল কোন কিমান পৰ্যায়ৰ কৰ্মী আচলতে তেওঁ 100% বিজেপিৰ হয় নে তেওঁ 20% বিজেপিৰ হয় সেই কথাটোলৈ অহা হ'ল তাৰপিছত দলৰ পৰা বহিষ্কাৰ কৰা হ'ল কিন্তু এতিয়া স্পষ্ট আপুনিও সহযোগিতা কৈছে যে দিবন ডেকা আপোনাৰ দলৰে ব্যক্তি হয় বা বিজেপি দলৰ লগত তেওঁ জড়িত হৈ আছে কিমান অৱস্থাত বিজেপি দলত জড়িত হৈ আছে কাৰ কাৰণে কাম কৰিছে এইখিনি এওঁলোকক জানো বুজা কৰিব লাগে ত্ৰিদীপ মানে তেওঁ নিৰ্বাচন খেলিছে 2011 চনত তাতকৈ বেছি প্ৰমাণ মোৰ মতে আৰু কাৰো একো দিব নালাগে যে এটা দলৰ পৰা এজন ব্যক্তিয়ে যেতিয়া নিৰ্বাচন খেলে তাৰ মানে এটা দলটোৰ সদস্য হ'ব এই কথাবোৰলৈ মই নাযাওঁ এই SI কেলেংকাৰী তাৰ আগত PNRD স্কেম তাৰ আগত যদি আমি আহোঁ APDCLত স্কেম হৈছে ফৰেইনাৰ্ছ ট্ৰিবিউনেলৰ গোটেই বিষয়টো তেনেকুৱা হৈ আছে এওঁলোকে মানে নতুন এটা বস্তু ওলালে আধাৰ কিলাৰ নিচিনা এইটো প্ৰতিবেদন এওঁলোকে এখন ন্যায়িক কমিশ্যন এখন গঠন কৰে কমিশ্যনে এটা ৰিপৰ্ট দিয়ে ৰিপৰ্টটোৰ ওপৰত একো নহয় হৰিশংকৰ ব্ৰহ্ম কমিটি হৈছিল একো নহ'ল 6 নং দফাৰ কথাটো বাৰে বাৰে কৈ থাকে ৰাজপথৰ পৰা তেওঁলোকে সংসদলৈ নিয়া বুলি ৰাজপথৰ পৰা মুখ্যমন্ত্ৰী আলবিৰাটলৈ নিছে তাতকৈ আগলৈ নগ'ল গতিকে এই মিছা কথাবোৰ আজিৰ প্ৰজন্মৰ ভাইছ আচলতে আজিৰ প্ৰজন্মই কি অনুভৱ কৰে সেইলৈ আজি মিড ডে মৰ্ণিং আৰু বহুখিনি কথা আছে পুনৰ এটি বিৰতিৰ সময় আজিৰ নীতিহীন ৰাজনীতিক লৈ অভ্যস্ত আজিৰ প্ৰজন্ম তৎসত্ত্বেও কিন্তু ৰাজনীতিত কিবা এটা সাল সলনি হোৱাটো বিচাৰে আৰু সেই বিষয়টোক লৈ আজি আমি বহিছোঁ মিড মৰ্ণিঙত আজিৰ প্ৰজন্মৰ কেইবাগৰাকী শিক্ষাৰ্থী আছে মোৰ লগত আৰু বিশেষকৈ প্ৰণৱ বৰুৱা আছে প্ৰণৱ বৰুৱাই আচলতে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দি গৈছে মই ৰাহুলৰ ওচৰলৈ আহিছিলোঁ ইয়াৰ পূৰ্বে বিৰতিলৈ যোৱাৰ পূৰ্বে ৰাহুল আচলতে তেখেতে যিখিনি কথা কৈ গৈছে বা মই উল্লেখ কৰিছোঁ আচলতে নীতিহীন ৰাজনীতি বুলি কোৱা হৈছে যিহেতু আমি অগপৰ কথা কৈছোঁ আজি অগপই 36নং প্ৰতিষ্ঠা দিৱস পালন কৰিছে 36টা বছৰ অগপত এনেকাংশ লোকে কিন্তু কিবা এটা আশাত মুজি তেওঁলোকে সময় পাৰ কৰিছে তেনে ব্যক্তি কিন্তু বিজেপিটো আছে কংগ্ৰেছতো আছে আৰু আজিৰ প্ৰজন্ম তোমালোক এতিয়া আঞ্চলিক দল বহু কেইটাৰ জন্ম হৈছে এইখন চৰকাৰৰ বিকল্প বুলি কংগ্ৰেছৰ বিকল্প বুলি বিজেপিক আমি আনিলোঁ আৰু তাৎক্ষণিকভাৱে আমাক এটা বিকল্প দল লাগে বিজেপিক প্ৰতিহত কৰিবলৈ আচলতে কি হৈ আছে কি হ'বগৈ তোমাৰ কি ভাৱ আমি খুব কম সময় পাম আটেৰে ভাষ্য মই জানিম প্ৰথমতে ৰাহুল বিকল্প বুলি আমি এটা টেগলাইনহে লৈ লওঁ কিন্তু বিকল্পৰ আচলতে সি এটা ফেশ্বন হৈ পৰে আমাৰ কাৰণে সেইখিনি কথা মই ইমানতে এৰিছোঁ কিন্তু মই আচল কথাটো মই ক'ব বিচাৰিছোঁ যি ৰাজনৈতিক দল এটাৰ ভিতৰচোৱাত যিখিনি খামখেয়ালি লাগি থাকে
এই দাদা ব্ৰিগেড শব্দটো যে এটা সময়ত আমি খুব শুনিবলৈ পাইছিলোঁ, এইটো কিন্তু এতিয়াও নোহোৱা নহয়। এই দাদা ব্ৰিগেডে এটা ৰাজনৈতিক সংগঠনৰ ভেটিৰ পৰা ভিতৰৰ পৰা পচাই পেলাইছে। এজন মানুহৰ ৰাজহাড়ৰ ভিতৰতে থাকে, গোটেই নাৰ্ভখিনি ৰাজহাড়ৰ মাজেদি যায়। সেই তাতে যদি গেলে এটা এটাকৈ অংগ নষ্ট হৈ যাব, এটা এটাকৈ অংগই কাম নোকোৱা হ'ব, পেৰালাইজ হৈ যাব। সেই ৰাজনৈতিক সংগঠন এটা যেতিয়া পেৰালাইজ হৈ যাব, তাক কিন্তু হুইল চেয়াৰ এখন লাগিবই, তাক হাতখন দাঙি দিবলৈ বেলেগ এটা মানুহ লাগিবই। আৰু পিছত গৈ কি হ'ব, সেই ৰাজনৈতিক শক্তি নিজৰ মগজুতে একো কাম কৰিব নোৱাৰা হ'ব, অকল চিন্তা কৰি থাকিব পাৰিব, কিন্তু আমি এক্সপ্ৰেছ একো কৰিব নোৱাৰিম। সেই বস্তুটোৱে আমাৰ কাৰণে আটাইতকৈ সমাজত পোকে ধৰা এটা সমস্যা আহি আছে। সেই দাদা ব্ৰিগেডৰ কালচাৰটো, সেই যিহেতু এটা ফেশ্বনৰ 4-5খন গাড়ী লৈ ঘূৰা এটা ফেশ্বন আছে, সেই বস্তুটোৱে সাধাৰণ মানুহক, ৰাজনৈতিক দলসমূহক সংযোগ টকাত বাধা দিছে। সাধাৰণ ৰাইজৰ ইছ্যুসমূহ ৰাজনৈতিক দলসমূহলৈ আগুৱাই দিবলৈ সেই বাধা এটা আহি গৈছে। চাওক, আমি এতিয়া এটা বিকল্প ব্যৱস্থা এটা বিচাৰোঁ। বিশেষকৈ যোৱা বছৰ যেতিয়া আপোনাৰ কা আন্দোলন হ'ল, সেই সময়তে আমাৰ অনুভৱ হৈছিল যে অসমত আঞ্চলিক শক্তি, এটা দৃঢ় আঞ্চলিক শক্তি লাগে। কিন্তু ভবা নাছিলোঁ যে 5 বছৰৰ কাৰণে 5 বছৰৰ কাৰণে নহয়, এটা বহুমূলীয়া সময়ৰ বাবে লাগে। কিন্তু চাওক, এতিয়া এনেকুৱা হ'ল যে চাৰিওফালৰ পৰা দল, সকলোৱে ৰজা হ'ব বিচাৰে। যদি সকলোৱে ৰজাই হ'ব বিচাৰে, তেন্তে হ'লে শাসন কৰিব কোনে? সকলোৰে মাজত এতিয়া ইমান বহুভাগত বিভক্ত হৈছে আঞ্চলিক শক্তিবোৰ। সকলোৰে উদ্দেশ্য মানে এতিয়া সকলোৱে নিজৰ নিজৰ নীতি আদৰ্শৰে আগবাঢ়িছে, কিন্তু এনেকুৱা ভাগ দলীয় ব্যৱস্থা, ইয়াৰ আমি অসমৰ ৰাইজে পৰিৱৰ্তনকামী চৰকাৰ সেই ভাবি বিজেপিক আনিছিলে, কিন্তু ঢৌ উঠিল, ঢৌ মাৰ গ'ল। বিকল্প ৰাজনীতি লাগে, কিন্তু অকল এটা, মই আকৌ কৈছোঁ, আঞ্চলিক দল গঠন হৈছে, কেৱল এটা ইছ্যু হ'ব নোৱাৰে। অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি চৰকাৰ গঠন কৰিম। গতিকে যি ৰাজনৈতিক দলে নহওক, আমি এজেণ্ডা চাম, অৰ্থনৈতিক, কৃষকৰ, আমাৰ প্ৰাকৃতিক দুৰ্যোগৰ গোটেইখিনি থাকিলেহে আমি তেওঁলোকক সঁচাকৈ বিজেপিৰ ঢৌ মাৰ গ'ল নেকি? বিজেপি অহাটো যদি 5 বছৰলৈ আমি চাওঁ, তেন্তে কাৰ ওপৰত আমি আশা কৰিম বা কোন আহিব বুলি তোমাৰ ভাৱ হয়? নাই, মই সেই প্ৰশ্নটোৰ উত্তৰটো এনেকৈ দিবলৈ ভাল পাম যে আমি কি বিচাৰোঁ, যিটো হ'ব সেই গোটেই কথাটো পিছত হ'ব। কিন্তু আমাৰ ধাৰণাটো একেবাৰে সুস্পষ্ট যে দুটা সাম্প্ৰদায়িক শক্তি আছে, দুয়োটা সাম্প্ৰদায়িক শক্তিৰ বিৰোধী। অসমৰ অৰ্থনৈতিক জাতীয়তাবাদক মূল আধাৰ হিচাপে লৈ অহা 20-30 বছৰলৈ অসমত অসমীয়া খিলঞ্জীয়া মানুহৰ অস্তিত্ব সুৰক্ষা কৰিব পৰা এটা আঞ্চলিক শক্তি, ঐক্যবদ্ধ আঞ্চলিক শক্তি লাগে। আৰু বিজেপি বা কংগ্ৰেছ, মই বাৰে কৈ আছোঁ যে এই ঐক্যবদ্ধ আঞ্চলিক শক্তিটোৱে 2021ত ক্ষমতা দখল নকৰিলেও অহা 20-30 বছৰলৈ অন্তত এই দুয়োটা সাম্প্ৰদায়িক শক্তি, অবৈধ মুছলমান বাংলাদেশী, অবৈধ হিন্দু বাংলাদেশীৰ মাজত অসমীয়া এমুঠি খিলঞ্জীয়া মানুহৰ অস্তিত্বটো সুৰক্ষিত হৈ থাকিব লাগে। আৰু সেইটোৱেই আমি বৰ্তমান সময়ত আশা কৰাৰ কথা। প্ৰণৱ বৰা, আপোনাৰে মই শেষ কৰিম। সঁচাই বিজেপিৰ ঢৌ আছে বুলি ভাবেনে, নে ঢৌ মাৰ গ'ল আজিৰ প্ৰজন্মই কোৱাৰ দৰে? নাই, বিজেপিক অসমৰ যি বৰ্তমান পৰিস্থিতি, ৰাইজে ভালকৈ বুজি পায় যে ভাৰতীয় জনতা পাৰ্টীৰ ইয়াত কোনো অল্টাৰনেটিভ নাই। গতিকে স্বাভাৱিকতে ভাৰতীয় জনতা পাৰ্টীয়ে 2021 চনত চৰকাৰ গঠন কৰিব। এতিয়া আঞ্চলিকতাবাদী কথাটো কৈছে, আজি অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস, তেওঁলোকলৈ মই শুভেচ্ছা জনাইছোঁ। কিন্তু এটা কথা আমি স্বীকাৰ কৰিব লাগিব যে ৰাষ্ট্ৰীয় দলবিলাকে হয়তো ক'ৰবাত নহয় ক'ৰবাত কিবা অভাৱৰ কাৰণে হয়তো আঞ্চলিকতাবাদৰ জন্ম হয়। আৰু আঞ্চলিকতাবাদীৰ যিসকল দল বা আদৰ্শ, তেওঁলোকে ভালদৰে আঞ্চলিকতাবাদক হয়তো প্ৰতিনিধিত্ব নকৰাৰ কাৰণে আকৌ তাৰ ভিতৰতে আঞ্চলিকতাবাদৰ জন্ম হয়। কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীয়ে এটা কথা সদায় লক্ষ্য কৰিছোঁ, আমি আঞ্চলিকতাবাদী শক্তিৰ লোক লাগি 24টা দলৰে আমি এসময়ত চৰকাৰ গঠন কৰিছোঁ। আৰু অসম আন্দোলনত আমি আঞ্চলিকতাবাদী ভাৱধাৰা সমৰ্থন কৰি অসম আন্দোলনত ভাৰতীয় জনতা পাৰ্টীয়ে সমৰ্থন জনাইছে। গতিকে মই ভাবোঁ বৰ্তমান সময়ত আঞ্চলিকতাবাদী হওক বা ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰা হওক, সকলোকে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সক্ষম। আমি আন নিবিচাৰোঁ, আমি ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়ন বিচাৰোঁ। আজিৰ প্ৰজন্মই যি কথা আচলতে তেওঁলোকৰ যি মনোভাৱ, সেই মনোভাৱ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এইটো কাৰণেই আমি আচলতে কি পাইছোঁ, শাসন কৰিছে একাংশই আৰু শোষক হৈছোঁ আমি একাংশ। কিন্তু দৰাচলতে আমি আমাৰ অস্তিত্ব হেৰুৱাবলৈ গৈ আছোঁ নেকি? আমাৰ অস্তিত্ব যাতে সংকটাপন্ন বিপদাপন্ন নহওক, আমি সেইটোৱে উদ্দেশ্য আমাৰ। আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰণৱ বৰুৱা, আপোনালৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ দৰে ব্যক্তিৰ দৰাচলতে প্ৰয়োজন, আগবাঢ়ি যোৱাকৈ আপোনালোকে প্ৰতিনিধিত্ব কৰিব আজি প্ৰজন্মক, সেই আশা আমি ৰাখিছোঁ। আৰু মিড মৰ্ণিঙৰ পৰা মই স্নিগ্ধা শিখাই বিদায় লৈছোঁ। ধন্যবাদ।